নতুন সাবজেক্টবিলাক আনিছোঁ আৰু তাত ক্লাছবিলাক 2টা শিফ্ট 3টা শিফ্টত আৰম্ভ কৰিছোঁ। লাৰ্জ স্কেলত আমি স্কিল ট্ৰেইনিংবিলাক আৰম্ভ কৰিছোঁ। 25খন কলেজ আমি সিলেকশ্যন কৰিছোঁ, য'ত গ্ৰেজুৱেট, হায়াৰ ছেকেণ্ডাৰী পাছ, MA পাছ ল'ৰা ছোৱালীয়ে যি কি নহওক কেৰিয়াৰত যাবৰ কাৰণে তাতে কোচিং ল'ব পাৰে। 25খন কলেজ, এটা ডিষ্ট্ৰিক্টত 5খন কলেজ আমি সিলেক্ট কৰিছোঁ। যি কি নহওক এই 5খন ওদালগুৰি কলেজো এখন হয়। এই কলেজত ছেটাৰডে আৰু ছানডে আমাৰ ষ্টুডেণ্টসকলে আহি পেলাই নিজে যি বিচাৰে, বেংকৰ চাকৰি ল'ব বিচাৰে, ৰেলৱেৰ চাকৰি ল'ব বিচাৰে, ডিফেন্সত যাব বিচাৰে, যি কি নহওকৰ কাৰণে ইয়াতে স্কিল ট্ৰেইনিং ল'ব পাৰিব। 25খন কলেজ আমি তৈয়াৰ কৰিছোঁ। 1100 স্কুলত, 1100 স্কুলত আমি 1100 কেৰিয়াৰ কাউন্সিলৰ ঠিক কৰিছোঁ, টিচাৰসকল, প্ৰফেচাৰসকলক লৈ, যাহাতে ছাত্ৰ ছাত্ৰীয়ে যদি কিবা কৰিব বিচাৰে, জানিব বিচাৰে, তেখেতসকলক যাহাতে কিবা এটা সুবিধা দিব পাৰে। এতিয়া সেইকাৰণে এটা ছেকশ্যন যিবিলাক মেৰিটত আজি চাকৰি পাইছে, আমাৰ LP UPৰ কেইদিনমান পিছত চাকৰি হৈ আছে, কমপ্লিট মেৰিট বেচিছত হ'ব। ইয়াৰ আগত আমাৰ PGT, GT আৰু PGT হৈ গ'ল, তাতো মেৰিট বেচিছত হ'ল। এতিয়া 3rd গ্ৰেড 4th গ্ৰেড হ'ব। আমি কৈছোঁ কি কোনো কম্প্ৰমাইজ কৰিব নালাগে, মেৰিট বেচিছত চাকৰিটো দিব লাগে। তো যিখিনিৰ মেৰিট আছে, যিখিনি স্কিল আছে, সেইখিনি গভৰ্ণমেণ্ট জবটো পাব। ৰেষ্ট যিখিনি আছে ইহঁতৰ কাৰণে আমি বডোফা লাইভলিহুড মিছনৰ দ্বাৰা বহুতখিনি আমি ট্ৰেইনিং দিছোঁ। পিক মিছন যিসকল গাহৰি পালন কৰে, গোট মিছন যিসকল ছাগলী পালন কৰে, আমি অগৰু প্লেণ্টেশ্যনটো দিছোঁ। 18,000 ফেমিলিক আমি অগৰু গছ ৰোৱাৰ কাৰণে 14 লাখ অগৰু গছ ৰোৱাৰ কাৰণে সহায় কৰিছোঁ। বিভিন্ন ছেক্টৰত পল্ট্ৰিৰ পৰা লৈ পেলাই আমি গ্ৰীণ মিছন আনিছোঁ। বিভিন্ন ক্লাবছবিলাক 4000 ক্লাবছক আমি সহায় কৰিছোঁ। তেনেকুৱা কামবিলাক আমাৰ চলি আছে। গতিকে ইউথসকলক আমি বিভিন্ন কামৰ কাৰণে নিজৰ সামৰ্থ্য অনুযায়ী, নিজৰ কেপাচিটি, ইফিচিয়েঞ্চি অনুযায়ী বেলেগ বেলেগ কামত আমি ছাপোৰ্ট কৰিবলৈ 25খন কলেজত আমি ট্ৰেইনিং আৰম্ভ কৰিছোঁ। আৰু সেই ট্ৰেইনিংটোত আমাৰ ল'ৰা ছোৱালীসকলো ৱেবছাইটত আমি দিয়া হ'ব, আৰু ৱেবছাইটত চবেই এপ্লাই কৰিব পাৰিব। আৰু তেখেতসকলক বিভিন্ন এমপ্লয়মেণ্টৰ কাৰণে BTR চৰকাৰে অনাগত দিনত 100% সহায় কৰি যাব। থেংক ইউ। থেংক ইউ ছাৰ। মই আৰু কোনোবা যদি প্ৰশ্ন কৰিব, মই তেখেতৰ ওচৰত আহিব বিচাৰিছোঁ। हेलो सर, मेरा नाम करण शर्मा है। मैं गांव गरेमरी से आया हूं और मैं अभी KBRT कॉलेज पर BA 5th सेम पर पढ़ रहा हूं। सर, मेरा आपसे ये सवाल है कि सर, आप दिन भर इतने बिजी रहते हैं, आपका इतना बिजी शेड्यूल है, इतना बिजी रहने के बावजूद आप अपने काम पर इतना फोकस कैसे कर पाते हैं सर? इसका सीक्रेट क्या है सर? थैंक यू सर। थैंक यू शर्मा जी। आप जानते हैं APJ अब्दुल कलाम जो मिसाइल मैन बोलते थे, हमारे देश की एक समय पे प्रेसिडेंट ऑफ इंडिया थे। तो APJ अब्दुल कलाम जी ने बोला कि सपना वो नहीं होता है जो आप गहरे नींद में देखते हैं, सपना वो होता है जो आपको सोने नहीं देते हैं। तो जिसका जिसका सपना है उसको सोने का कोई फुर्सत नहीं है। आप मुझे पूछ रहे हो हमारे देश के प्रधानमंत्री जी कितने टाइम सोते हैं, हम सब लोग सोचते हैं, इतना काम करते हैं। हमारे राज्य की मुख्यमंत्री जी डॉक्टर हिमंत बिश्व शर्मा जी, मैं खुद भी देखा, सुबह 2 बजे 3 बजे तक काम करते हैं सुबह के, फिर 2-3 घंटा सो के नेक्स्ट डे मॉर्निंग 6 बजे 7 बजे से काम शुरू करते हैं। वैसे ही बहुत सारे देश के नेता हैं जो लोग कम सोते हैं और इसीलिए फोकस कर पाते हैं, क्योंकि हम लोग का वही जिंदगी का एक मकसद है। अभी मुझे इस जन्म में सिर्फ यहाँ के लोगों के लिए काम करना है। अगर मौका मिले तो पूरा दुनिया के लिए थोड़ा बहुत किसी को अगर सपोर्ट कर सकते हो, मतलब मेरी तरफ से हो सकता है तो मैं करूँगा। लेकिन अभी जो है ये समय जो है बोडोलैंड के 35 लाख लोगों के लिए है। इस समय पे मेरा एक ही फोकस है, सुबह से शाम तक, और हमारे समय बहुत कम होता है। दिन में 24 आवर होता है और साल में कितना है 365 डेज। 365 डेज में आपको ये काम कंप्लीट करना है। तो इसीलिए
सोने का अगर बहुत ज़्यादा सोचेंगे तो काम करना आपका नहीं होगा। और सदगुरु जी ने सोशल इंजीनियरिंग में बोला हम लोग को इतना भी सोने का ज़रूरत नहीं है, ये एक हम लोग का एक सोच है कि हम लोग को 7 घंटा सोना है, 8 घंटा सोना है, लेकिन इंसान भी मशीन का जैसे ही होते हैं, हमारा सोने से भी तो इंजन काम करते रहते हैं। तो इसीलिए काम पे जब फोकस करते हैं आपका थकान भी दूर होता है, आपका हर जो परेशानी दूर होता है, और हमारा जीवन ही काम है, काम ही जीवन है। तो प्रभु श्री कृष्ण ने बोला है कर्म करो, कर्म में ही जीवन है और कर्म में ही ईश्वर है, कर्म में ही सब कुछ है। जो कर्म नहीं करता है, जो काम नहीं करता है, उसके लिए जिंदगी का कोई मकसद नहीं होता है, कोई मतलब नहीं होता है। तो इसीलिए शर्मा जी आप भी काम करिए, अच्छा से पढ़िए, बड़ा आदमी बनिए और अपना जिंदगी का जो मतलब है इसको एक मीनिंगफुल कीजिए। तभी आप भी क्या है आपके परिवार के लिए, आपके गांव के लिए, आपके समाज के लिए आप बहुत कुछ कर पाएंगे। मुझे भगवान से प्रार्थना है मेरा कि आप भी जीवन में और आगे बढ़े और बहुत काम करें। थैंक यू। थैंक यू। नेक्स्ट कोनेबा যদি প্ৰশ্ন কৰিব, এজন মহিলাই বন্তিয়ে কৰিব বিচাৰিছে। Good evening, respected sir. My name is Laiman Boro. I came from village named Batabari, which come under Panbari VCDC. Presently, I am doing my graduation in Tamulpur College, Tamulpur. Sir, as I am a student of political science, my question is related to politics. Sir, how is your UPPL political party different from BPF or other political party in terms of events and governance? Thank you. Political science or ছাত্ৰী তো political question খুদিছে। মই আশা ৰাখিছোঁ নংনি মুখ মান দেমন লাইমান বড়ো। মই আশা ৰাখিছোঁ লাইমান বড়ো একদিন নহয় একদিন MLA নহলে মন্ত্ৰী হ'বই হ'ব। সবে হাত চাপতি দিয়ক। থ্যাংক ইউ। Thank you, sir. আৰু কৈছে শিওর বুলি কৈছে, একদম হ'বই হ'ব। আমাক মহিলা লিডার লাগে, ভালকে পঢ়িবা। ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰত শাসন কৰিবলৈ সেই সময়ত কংগ্ৰেছ পাৰ্টি আছিল, বেলেগ বেলেগ পাৰ্টি আছিল। পিছত আহি আহি ভাৰতত এতিয়া হাজাৰ হাজাৰ পাৰ্টি হ'ল। এই পাৰ্টিবিলাকৰ নিজৰ নিজৰ নীতি আছে, আদৰ্শ আছে, আইডিঅলজি আছে, উদ্দেশ্য আছে, অবজেক্টিভ আছে, সব আছে। ঠিক তেনেধৰণৰ UPPL এটা পাৰ্টি, UPPLৰো নিজৰ আইডিঅলজি, নিজৰ প্ৰিন্সিপল, নিজৰ এম এণ্ড অবজেক্টিভ, নিজৰ মিছন আৰু ভিজন আছে। চ' তেওঁ সুধিছে কি আমাৰ বেলেগতকৈ BPF বা বেলেগতকৈ কিয় ডিফাৰেণ্ট। পৃথিৱীত প্ৰত্যেকজন মানুহৰ চিন্তাটো বেলেগ বেলেগ। আমাৰ কাৰো মুখৰ যিটো আকৃতি সিটোও নিমিলে, আমাৰ ব্ৰেইনটোও নিমিলে। তো সিটোতো এটা নেচাৰেল ডিফাৰেঞ্চ। এতিয়া পাৰ্টিটো কেনেকৈ ডিফাৰেঞ্চ, পাৰ্টিৰ লিডাৰসকলৰ ওপৰত ডিপেণ্ড কৰে। 2015 চনত আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট UG ব্ৰহ্ম ডাঙৰীয়াই UPPL দলটো জন্ম দিছে। 2015 চনৰ আগৰত 2003 BTC চুক্তি হৈছে। তাৰ আগত 1987ত বড়োলেণ্ড আন্দোলন আৰম্ভ হৈছে। তাৰ আগত 1967ত নিখিল বড়ো ছাত্ৰ সন্থা PTCয়ে জন্ম পাইছে বড়ো ভূমিত। আৰু বড়োসকলৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ সংগ্ৰাম আৰম্ভ হৈছে। এই অধিকাৰৰ সংগ্ৰামৰ দীঘলীয়া সময়ত আমাৰ বড়োলেণ্ড অঞ্চলত বিভিন্ন পৰিৱেশ পৰিস্থিতি হৈ গৈছে। এতিয়া বড়োলেণ্ড অঞ্চলত বড়ো আৰু বিভিন্ন জাতি জনগোষ্ঠী আছে। এতিয়া মই হিচাপ কৰি ওলালোঁ 26টা জাতি জনগোষ্ঠী আছে। এই 26টা জাতি জনগোষ্ঠী সকলো ভাৰতীয় নাগৰিক হয়। all are citizen of the country. So as citizen of the country, everyone, each and everyone, প্ৰত্যেকজন আৰু সব কমিউনিটিৰে আমাৰ ভাৰতৰ সংবিধানত যিখিনি ব্যৱস্থা আছে, যিখিনি অধিকাৰ আছে, এই অধিকাৰখিনি প্ৰত্যেকজনৰ প্ৰাপ্য অধিকাৰ। কিন্তু এই অঞ্চলৰ মানুহবিলাকে এটা সময়ত ভাবিলে যে 1947 চনত স্বাধীন হোৱা ভাৰতৰ বিভিন্ন অঞ্চলটো আগুৱাই গ'ল, আমাৰ অঞ্চলটো আগুৱাই যোৱা নাই।
বিভিন্ন অঞ্চলত ৰাস্তা ঘাট হ'ল, দলং হ'ল, স্কুল কলেজ ইউনিভাৰ্চিটি হৈ গ'ল, আমাৰ অঞ্চলত হোৱা নাই। তো সেইকাৰণে এটা ডাঙৰ আন্দোলন হৈ গ'ল আৰু সেই আন্দোলনৰ ফলত BSc, BTC আৰু এতিয়া BTR গঠন হ'ল। এই BSc, BTC আৰু BTRটো গঠন হ'ল, চ' সেইটো চলাব লাগিব। তো কোনে চলাব? নৰ্মেলি এটা পলিটিকেল পাৰ্টি চলোৱাটো সাধাৰণ কথা, কিন্তু মানুহৰ হপছ এণ্ড এছপিৰেশ্যন, আশা আৰু আকাংক্ষা, গাংনাই আৰু উখৈনাই, এইটো পূৰা কৰিবলৈ কোনোবা ভাল মানুহে নেতৃত্ব দিব লাগিব। চ' UG ব্ৰহ্ম ডাঙৰীয়া দীঘলীয়া সময় সমাজৰ লগত থাকি, জাতিৰ লগত থাকি বহুত কথা ভাবিলে যে আমাৰ অঞ্চলত হত্যা হিংসা হৈছে, ভাতৃঘাত সংঘৰ্ষ হৈছে, জাতি জনগোষ্ঠীৰ মাজত আমাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছে। বিভিন্ন সমস্যাটো দূৰ কৰিবলৈ UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত UPPL দলটো গঠন কৰিছে আৰু UPPL দলটো গঠন কৰি প্ৰথমে চেষ্টা কৰিলে যে ইয়াতে এটা ডেমক্ৰেটিক বাতাবৰণ, আমাৰ দেশখন গণতান্ত্ৰিক দেশ, বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হ'ল ভাৰত, ৱৰ্ল্ড লাৰ্জেষ্ট আৰু ৱৰ্ল্ড মানে বেষ্ট ডেমক্ৰেচি মানে এক্সাৰচাইজ হৈ আছে ভাৰতত। তো সেইকাৰণে বড়োলেণ্ড অঞ্চলত যদি কোনোবা কথা ক'বলৈ নাপায়, ইয়াত বন্দুক বাৰুদেহে যদি মাত দিয়ে, হত্যা হিংসা যে চবকে দমন কৰি ৰাখে, এইটোতো ভাল নহ'ব। বড়োলেণ্ডৰো চবৰো বাক স্বাধীনতা থাকিব লাগিব, কথা কোৱাৰ স্বাধীনতা, ফ্ৰীডম অফ স্পীচ। বড়োলেণ্ডত চবে হিউমেন ৰাইট পাব লাগিব, ছ'চিঅ' পলিটিকেল ৰাইট পাব লাগিব, অৰ্থনৈতিক অধিকাৰটো পাব লাগিব। চব এই অধিকাৰবিলাক দিবলৈ সেই সময়ত আমাৰ নেতাবিলাকে দেশত কি হৈছে, কি হোৱা নাই, কি আইন বনাইছে, কি আইন বনোৱা নাই, কি ভাল স্কিম আছে আৰু নাই, এই কথাবিলাক আমাৰ ৰাজনৈতিক নেতাবিলাকে ভালকৈ এড্ৰেছ কৰিব পৰা নাছিলে। সেইকাৰণে UG ব্ৰহ্ম ডাঙৰীয়া UPPL গঠন কৰিলে, বহুত ষ্ট্ৰাগল কৰিলে, বন্দুক বাৰুদ দূৰ হ'ব লাগে, শান্তিৰ বড়োলেণ্ড হ'ব লাগে, বেআইনী অস্ত্ৰ শেষ হ'ব লাগে, এই কথাবিলাক লৈ পেলাই বহুত কাম কৰি 2020ত একৰ্ড হ'ল আৰু 2020ত ময়ো পাৰ্টিত জইন কৰিলোঁ 27 ফেব্ৰুৱাৰীত। আমি চবে এটা মিছন বনালোঁ যে 30-40 ইয়াৰ্ছ বড়োলেণ্ডত যিবিলাক নেগেটিভিটি আছিলে সেইটো ট্ৰেন্সফৰ্ম কৰি পজিটিভিটিত আনিব লাগে, চব নেগেটিভ বিষয়বিলাক দূৰ কৰিব লাগে। আৰু এতিয়া আমাৰ লগত একেলগে 26টা জনগোষ্ঠী আছে, আমি কাজিয়া পেচাল কৰি সদায় জীয়াই থাকিব নোৱাৰোঁ, কাৰণ আমি বড়ো, গোৰ্খা, বঙালী, আদিবাসী, মাইনৰিটি যিমান জনগোষ্ঠী আছে এটা কলেজতে, ওদালগুৰি কলেজতে আমাৰ ল'ৰা ছোৱালী পঢ়ে। ওদালগুৰি হস্পিটেলত ডক্টৰ আছে, এই ডক্টৰৰ তাত ইয়াত মাইনৰিটিও আহে, আদিবাসীও আহে, অসমীয়াও আহে, চবেই আহে। যদি ইয়াত এজন মাইনৰিটি ডক্টৰ আছে, তাত যদি বড়ো মানুহে কয় ইয়াতে মুছলমান ডক্টৰৰ পৰা মই ঔষধ নাখাওঁ, ইয়াত যদি এজন আদিবাসী ডক্টৰ আছে, তাত যদি বড়োবিলাকে কয় যে আদিবাসী ডক্টৰৰ পৰা মই ঔষধ নাখাওঁ, তেনেকুৱা হ'লেতো সমাজটো নহ'ব। এই সমাজটো ভাল কৰিব লাগিব। ইয়াত এজন বিষয়া আহিছে, চাৰ্কেল বিষয়া, অসমীয়া হয়, তাক যদি কোনোবা নেগেটিভ কথা কয় যে অসমীয়া অফিচাৰ কাৰণে ভাল কাম কৰা নাই, এইটোতো নহ'ব। চ' এই নেগেটিভিটিটো দূৰ কৰাৰ কাৰণে আমি UPPLে কাম কৰিলোঁ। গতিকে BPFৰ সময়ত 17টা বছৰ পাইছে, 17টা বছৰত তেখেতসকলে শান্তি আনিব লাগে এইটো ফ'কাছ কৰা নাছিলে। 17টা বছৰত শিক্ষাটো ইহঁতে গুৰুত্ব দিয়া নাছিলে, এতিয়া আমি যেনেকৈ গুৰুত্ব দিছোঁ, যাৰ কাৰণে আজি মেট্ৰিকত চিৰাং ডিষ্ট্ৰিক্ট একেলগে দুবাৰ অল আছামত টপ হৈছে। হায়াৰ ছেকেণ্ডাৰীত বাক্সা জিলা আৰু তামোলপুৰ জিলা ছায়েন্স আৰু আৰ্টছত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত টপ হৈছে। আমি শিক্ষাটো গুৰুত্ব দিছোঁ, আমি জাতি জনগোষ্ঠীক গুৰুত্ব দিছোঁ, ভিজন ডকুমেণ্ট ওলাইছোঁ। ভাৰতবৰ্ষত ক'তো 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট ওলোৱা নাই, কোনো পাব্লিছ কৰা নাই, কোনো তেনেকুৱা কথা চিন্তা কৰা নাই, কিন্তু বড়োলেণ্ডত UPPL চৰকাৰে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছোঁ আমি, এইটো ভাৰতত ক'তো হোৱা নাই। এতিয়া এই 26টা জনগোষ্ঠী ভাৰতত যদি বিচাৰি নাপায় নিজকে, অসমত যদি ক'ৰবাত বেলেগত যদি বিচাৰি নাপায় নিজকে, বড়োলেণ্ডত বিচাৰি পাব। ইয়াত উৰিয়া বুলি জনগোষ্ঠী আছে, ইয়াত গোৰ্খা জনগোষ্ঠী আছে, ইয়াত সান্থালী আছে, ইয়াত মদাহী আছে, ইয়াত কোনোবা ঝলা আছে, এনেকুৱা সৰু সৰু জনগোষ্ঠীবিলাকো বড়োলেণ্ডত নিজকে বিচাৰি পাব। 26টা জনগোষ্ঠীৰ কাৰণে আমি কি কৰিছোঁ, এতিয়া মিউজিয়াম বনাবলৈ গৈ আছোঁ। 26টা জনগোষ্ঠীৰ আমি ইথনোগ্ৰাফি, ইতিহাস লিখিবলৈ গৈ আছোঁ, যাতে চবে প্ৰাউড ফিল কৰিব পাৰে যে মোৰো এটা ইতিহাস আছে, মোৰ জনগোষ্ঠীটো এটা জনগোষ্ঠী হয়, তেনেকুৱা ফিল কৰিব পাৰে। এই কামবিলাক কৰিছোঁ। মাটিৰ কামবিলাক কৰিছোঁ আমি, কাৰণ মাটি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। এটা সময়ত অনলি 1600
পৰিয়ালৰ মাটিৰ কাম মানে 17 বছৰত BPF-ৰ কৰিছিলে স্বাধীনতাৰ 1947-ৰ পৰা 1950 1960 1970-ৰ পৰা এক কোঠাও মাটি নোহোৱা মানুহ 1 লাখতকৈ বেছি পৰিয়াল আছে বড়োলেণ্ডত এই মানুহবিলাকক এতিয়া আমি মাটিৰ অধিকাৰ দি আছো প্ৰায় 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা অনলি 4-3 বছৰত আমি শেষ কৰিছো গতিকে হাউ উই আৰ ডিফাৰেণ্ট আমি তেখেতসকলৰ নিচিনা পলিচি নোহোৱাকে কাম কৰা নাই আমি উইথ পলিচি কাম কৰিছো তেখেতসকলৰ নিচিনা ভিজন নোহোৱা কাম কৰা নাই আমি ভিজন লৈ কাম কৰিছো এটা হল সংগ্ৰামী সকলক আমি শ্ৰদ্ধা দিছো এতিয়া আমি নতুন এটা মিছন লৈছো বিমা সিবিনাই বিথাংকি মা খেৱা আছনি অসমীয়াত কলে বিমা সিবিনাই বিথাংকিত কি আমাৰ 30-40 বছৰ সংগ্ৰামত যি সকল সংগ্ৰামী মৰি গল সেই সকলৰ মা সকল জীয়াই আছে কিন্তু তেখেতসকলক চাবলৈ কোনো নাই কোনবা দুজন লৰা মৰি গৈছে এই মা সকলক আমি প্ৰত্যেক মাহত 1,000 কৰি তেখেতসকলে জীয়াই থকালৈকে 1,000 কৰি প্ৰত্যেকজন মাক আমি দিব বিচাৰিছো হাউ উই আৰ ডিফাৰেণ্ট এই কথাটো BPF-এ ভাবা নাছিলে মাৰ্টিয়াৰ সকলক আমি যিমান পাৰো ইমান মাৰ্টিয়াৰ সকলক আমি এক্সগ্ৰেচিয়া দিলো কেছবিলাক আমি উইথড্ৰ কৰিলো এতিয়া বিভিন্ন সংগ্ৰামী সকল নট অনলি বড়ো বিভিন্ন জনগোষ্ঠীৰ সংগ্ৰামী সকলৰ লগত আমি কথা পাতিছো ৰাজপথত যাই আন্দোলন কৰিব নালাগে এতিয়া বড়োলেণ্ডত কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট বনাইছো কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টে প্ৰত্যেকটা জনগোষ্ঠীক বছৰত দুবাৰ মাটি ফ্লাই খুদিব যে আপোনাৰ জনগোষ্ঠীত কিবা সমস্যা আছে নেকি চৰকাৰে মাটি ফ্লাই খুদিব আগত ধৰ্ণা দিব লাগিছিলে ৰেলী কৰিব লাগিছিলে তেনেকা বহুত ক্ষেত্ৰত আমি ডিফাৰেণ্ট আমাৰ মিছন আছে ভিজন আছে আমাৰ এজেন্ডা আছে আৰু 35 লাখ জনসাধাৰণক ওয়ান সিঙ্গল ফ্যামিলি হিসাবে লৈ আগবাঢ়ি যোৱাৰ UPPL-ৰ এটা ডাঙৰ এটা মিছন আছে হিটো লৈ প্লে আমি কাম কৰিছো থ্যাংক ইউ স্যাৰ নেক্সট কুৱেশ্যন কোনোবা যদি সুধিব বিচাৰে মাইকটো অন হোৱা নাই মাইকটো নমস্কাৰ ছাৰ মোৰ নাম অমৃত কুমাৰ হাজং মোৰ গাঁওখনৰ নাম 3 নং দৰং বাহাজাৰ আৰু মই BA পাছ কৰিছোঁ মোৰ ফালৰ পৰা আপোনালৈ এটি প্ৰশ্ন আপুনি কৈছে বড়োলেণ্ড ইজ ফৰ অল হেহে বড়োলেণ্ডত থকা 26টা জনগোষ্ঠীক একেলগে কেনেকৈ আগুৱাই লৈ যাব থ্যাংক ইউ কি নাম কৈছিলে ভাইটি অমৃত কুমাৰ হাজং অমৃত হাজং ক'ত ঘৰ নম্বৰ 3 দৰং বাহাজাৰ নাম্বাৰ 3 দৰং বাহাজাৰ দৰংগা হাজাৰ থ্যাংক ইউ হাজং জনগোষ্ঠী আমাৰ এটি পুৰণি জনগোষ্ঠী জনজাতি এই জনগোষ্ঠীৰ লগত মোৰ আগৰ পৰাই সম্পৰ্ক আছে মোৰ গাঁও খৌৰাগুৰি আমাৰ খৌৰাগুৰিতো হাজং আছে এই কাৰণে মই হাজং জনগোষ্ঠীক আগৰ পৰাই চিনি পাওঁ তেওঁ খুব ভাল এটা প্ৰশ্ন খুদিছে যে 26টা জনগোষ্ঠীক লৈ কেনেকৈ আগবাঢ়ি যাব ভাৰতবৰ্ষ যেদিনা স্বাধীন হ'ল 1947 চনত আমি সবে একেলগে স্বাধীন হৈছোঁ ইয়াত হাজঙো হৈছে বড়ো হৈছে ৰাভাও হৈছে গাৰো হৈছে সবে হৈছে স্বাধীন হোৱাৰ আগত 500তকৈ বেছি প্ৰিন্সলি ষ্টেট বুলি কৈছে সেই সময়ত দেশ আছিল ভাৰতত আজি 543টা MP সিট আছে আৰু 1950 চনত যেতিয়া ভাৰতৰ সংবিধান গৃহীত হৈছে আমাৰ সেই সময়ত বাবা সাহেব আম্বেদকাৰ সকলে সংবিধান ৰচনা কৰিলে আৰু 1950 চনত সংবিধানখন গৃহীত হ'ল যেতিয়া সংবিধানখন গৃহীত হ'ল আমি সবে ভাৰতীয় নাগৰিক হৈ গলো আৰু ভোটাৰো হৈ গলো আমি ভোট দিবলৈ পাও 18 বছৰৰ পিছত আৰু ভাৰতৰ নাগৰিক হৈ গল ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰত সকলোতকৈ দীঘল সংবিধান বহুত লম্বা সংবিধান ভাৰতৰ সংবিধান এই সংবিধানত ভাৰতৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সেই সময়ত হয়তো 40 কোটি আছিল আজি প্ৰায় 150 কোটি হ'বলৈ গৈ আছে এই ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীকে ভাৰতৰ সংবিধানে সম অধিকাৰ সম মৰ্যাদা দিছে কিন্তু ভাৰতত
বিভিন্ন সময়ত নেতৃত্ব দিয়া নেতাসকলে পণ্ডিত জৱাহৰলাল নেহৰু প্ৰথম প্ৰধানমন্ত্ৰী আৰু আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুতখিনি আঁচনি আনিছে, বহুতখিনি স্কিম আনিছে, বহুতবাৰ সংবিধান সংশোধন কৰি পেলাই আমাৰ নাগৰিকবিলাকক অধিকাৰ দিছে, কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই। এই সময়ছোৱাত ৭৮ বছৰত ভাৰতৰ সংবিধান বহুতবাৰ সংশোধন কৰা হ'ল আৰু এই সংশোধন কৰাৰ পিছত বহুতখিনি নতুন ৰাজ্য গঠন কৰা হ'ল, নতুন জিলা গঠন কৰা হ'ল, নতুন ইউনিয়ন টেৰিটৰি গঠন কৰা হ'ল, কিন্তু ভাৰতৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকসকলে আজিও ভাবি আছে কি মই বঞ্চিত হৈ আছোঁ, মই লাঞ্ছিত হৈ আছোঁ, ভাৰত চৰকাৰে মোক চোৱা নাই, ৰাজ্য চৰকাৰে মোক চোৱা নাই, মোৰ জাতিটো কি দোষ কৰিলে মোক যে কোনো নিদিয়ে, হাজং জনগোষ্ঠীক কোনো নাচায়, মদাহী জনগোষ্ঠীক কোনো নাচায়, অমুক জনগোষ্ঠীক কোনো নাচায়, আমি কি ভুল কৰিলোঁ, আমিওতো নাগৰিক, এই কথাটো চবে ভাবি আছে। বড়ো জনগোষ্ঠীও এটা সময়ত ভাবি আছিলে যে আমিওতো খিলঞ্জীয়া হয়, আমাৰ নৰ্থ ইষ্টত সবচে বেছি ট্ৰাইবেলৰ মাজত পপুলেশ্যন আছে, কিন্তু বড়োসকলক কিয় চোৱা হোৱা নাই। সেইকাৰণে এটা সময়ত কি হ'ল, আন্দোলন হ'ল, সংগ্ৰাম হ'ল। আৰু এইটো অকল আমাৰ ইয়াত নহয়, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বহুত জাতি জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে ভাৰত স্বাধীন পোৱাৰ পিছত। গুজৰাটৰ পৰা মণিপুৰলৈকে বহুত জাতি জনগোষ্ঠী এতিয়াও সংগ্ৰাম কৰি আছে নিজৰ অধিকাৰৰ নামত। আৰু এই সংগ্ৰাম কৰা জাতি জনগোষ্ঠীবিলাকৰ অধিকাৰ প্ৰদান কৰাটো আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব, কিন্তু আজিলৈকে সেই অধিকাৰবিলাক দিব পৰা নাই বিভিন্ন কাৰণত। সেইটো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট বুলি কয়। আমাৰ ভাৰতত এতিয়াও বহুত ভাষাভাষী লোক আছে, ইয়াৰ ভিতৰত 22টা ভাষাহে অফিচিয়েল লেংগুৱেজ, বাকী ভাষাবিলাক অফিচিয়েল লেংগুৱেজ নহয়, কিন্তু এই ভাষাবিলাকৰ উৎপত্তি ভাৰতৰ মাটিতে, ভাৰতৰ ভূমিতে হৈছে। গতিকে আজি প্ৰশ্ন হৈছে কিয় ভাৰতত 22টা মাত্ৰ ভাষা মানে ইয়াত মানে কি কয় অফিচিয়েল লেংগুৱেজ হ'ব লাগে, আৰু ভাষা হ'ব লাগিছিলে। বড়োলেণ্ডতে 18টা ভাষা আছে, যি 18টা ভাষাৰ ভিতৰত 3-4টা ভাষাহে স্বীকৃতিপ্ৰাপ্ত, বাকীখিনি ভাষা স্বীকৃতিপ্ৰাপ্ত নহয়। কিন্তু এই ভাষা কোনো ইংলেণ্ড আমেৰিকাৰ ভাষা নহয়, ভাৰতৰে ভাষা। এই ভাষাখিনি জীয়াই ৰাখিব জীয়াই ৰখাৰ কাৰণে মই স্বাধীনতাটো বাদ দিলোঁ 1947। 1950 চনত আমাৰ সংবিধান গৃহীত হোৱাৰ পৰা আজিলৈকে এই ভাষা সংস্কৃতিবিলাক জীয়াই ৰাখিব লাগিছিলে, কিন্তু ইয়াৰ কামবিলাক হোৱা নাই। কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰী পাকিস্তানৰ লগত যুদ্ধ লাগিব লাগে, কেতিয়াবা চাইনাৰ লগত যুদ্ধ লাগিব লাগে, কেতিয়াবা ভাৰতৰ কোনোবা এজন নেতাই ভাবে আমিও বিশ্বৰ মানদণ্ডত যাব লাগে। তেনেকুৱা বিভিন্ন কাম কৰোঁতে যিখিনি সংবিধানত লিপিবদ্ধ অধিকাৰ, সেই অধিকাৰটোকো ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা কোনোবা জনগোষ্ঠীয়ে আজিলৈকে পাবলৈ সক্ষম হোৱা নাই। এই কথাটো মই উপলব্ধি কৰিলোঁ যেতিয়া মই 29 বছৰ সংগ্ৰাম কৰিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাত থাকি। 29 বছৰ যেতিয়া ৰ'দে বৰষুণে প্ৰচণ্ড ৰ'দত ৰেল লাইনত থিয় দিলোঁ, প্ৰচণ্ড ৰ'দত ৰাজপথত থিয় দিলোঁ, ৰেলী কৰিলোঁ, ধৰ্ণা দিলোঁ, আৰু আমাৰ মাজতে বহুত মানুহে যেতিয়া শ্বহীদ হৈ গ'ল, তেতিয়া এই কথাবিলাক মই চালোঁ যে ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে এতিয়া কেনেকৈ জীয়াই থাকিব। ইয়াত তুলনামূলকভাৱে বৰ্মন কছাৰীতকৈ, মদাহীতকৈ, আমাৰ হাজঙতকৈ বড়ো জনগোষ্ঠীৰ পপুলেশ্যন বহুত বেছি। তথাপিতো বড়ো জনগোষ্ঠীয়ে যদি ভাবে আজি আমি ইটো পোৱা নাই, সিটো পোৱা নাই, আপোনালোকে ভাবাটোতো স্বাভাৱিকে হয়। গতিকে সেইকাৰণে মই যেতিয়া ৰেলপথত বহি আছিলোঁ প্ৰচণ্ড জুন মাহৰ ৰ'দত, য'ত মানে একদম ক'লা দেখা পাই অলপ সময় বহিলে, তেতিয়া ভাবিছিলোঁ কোনোবা দিনা যদি মই তেনেকুৱা চৰকাৰ চলাবলৈ সুযোগ পাওঁ, কিবা এটা কাম কৰিবলৈ সুযোগ পাওঁ, তেনেকুৱা কাম কৰিম যাতে কোনো জনগোষ্ঠী ৰাজপথত আহিব লগা নহয়, এই জনগোষ্ঠীক আমি যাই পেলাই সহায় কৰিব পাৰোঁ। ইয়াৰ কাৰণে ভাৰতবৰ্ষত কতো হোৱা নাই, প্ৰথম বড়োলেণ্ডতে 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনোৱা হৈছে। যি জনগোষ্ঠীৰ সংস্কৃতি আজি নেশ্যনেল কোনোবা হলিডে নহয়, যি জনগোষ্ঠীৰ সংস্কৃতি ষ্টেট হলিডে নহয় বা ৰেষ্ট্ৰিক্টেড নহয়, এই জনগোষ্ঠীবিলাকৰ আমি দিৱসবিলাক, দিনবিলাক, সংস্কৃতি কালচাৰেল দিনবিলাক আমি বড়োলেণ্ডত স্বীকৃতি দিছোঁ, ইয়াত কেলেণ্ডাৰত আনিছোঁ। গতিকে হাজংসকলৰো কোনোবা এটা দিন আছে, মই মুখাস্ত কৰা নাই। আমাৰ উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল আছে, আমাৰ ৰাভাসকলৰ বাইখোৱা আছে, আমাৰ কোচ ৰাজবংশীসকলৰ বিচুৱা আছে,
তেনেকুৱা বিভিন্ন জনগোষ্ঠীৰ এটা এটা দিন বড়োলেণ্ডত আজি সব জনগোষ্ঠীয়ে যাতে বেলেগত বিচাৰি নাপালেও বড়োলেণ্ডত বিচাৰি পায় ইয়াৰ কাৰণে সবৰ এটা দিৱসটো আমি অফিচিয়েল কেলেণ্ডাৰত আনিছোঁ যাতে অফিচিয়েলি আপোনালোকক স্বীকৃতি দিব পাৰোঁ মই যেতিয়া প্ৰথমতে খৰণীয়া কছাৰী জনগোষ্ঠীয়ে বাঁহ গোসাঁই উৎসৱটো ৰেষ্ট্ৰিক্টেড হলিডে লাগে বুলি মই চিফ হোৱাৰ লগে লগে অফিচত গৈছিলে আৰু তেতিয়া মই এজন অফিচাৰক ক'লোঁ যে মোতকে সিনিয়ৰ হয় আগতে সংগঠন কৰি যোৱা মই ক'লোঁ যে দাদা আমাৰ সেক্ৰেটাৰী অফিচৰ যে ক'লোঁ যে এইটো আপুনি লিখি দিয়ক খৰণীয়া কছাৰী জনগোষ্ঠীয়ে তেখেতসকলৰ বাঁহ গোসাঁই ফেষ্টিভেলটো ৰেষ্ট্ৰিক্টেড হলিডে বিচাৰিছে অফিচাৰজন লৈ গুচি গ'ল আধা ঘণ্টা পিছত আহি মোক ক'লে যে এইটো কিয় দিব লাগে কি লাভ হ'ব আপোনাৰ মই ভাবিলোঁ যে এইটো কি প্ৰশ্ন হয় তো তেখেতে ক'লে আপুনি কাক কাক দিব আজি যদি খৰণীয়াসকলক দিয়ে কালি বেলেগো বিচাৰিব বেলেগে বিচাৰিব সবকো দিব নেকি মই ক'লোঁ আপোনাৰ প্ৰব্লেমটো কি 4 লাইন 2 লাইন লিখি দিব লাগে সাজ ডেট উমুক ডে ইজ দি মানে ৰেষ্ট্ৰিক্টেড হলিডে ফৰ মানে বাঁহ গোসাঁই ফেষ্টিভেল লিখি পেলাই চাইন এটা মাৰি দিব লাগে সিটোত আপোনাৰ কি যায় না টকা লাগে না পইচা লাগে না কি লাগে আৰু সিদিনাটো খৰণীয়া কছাৰী জনগোষ্ঠীৰ কোনোবা অফিচত কাম কৰা আছে যদি সি যাব মানে বাঁহ গোসাঁই ফেষ্টিভেলত বেলেগটো নাযায় আপোনাৰ কি ক্ষতি হৈছে এনেই কিমান অফিচৰ ষ্টাফে ডিউটি নকৰাকৈ থাকে বহুত দিনা এদিন সেই জনগোষ্ঠীৰ কাৰণে ৰেষ্ট্ৰিক্টেড হলিডে দিয়াত কি ক্ষতি হয় মই তেখেতক তেতিয়া জবাব দিলোঁ মই ক'লোঁ যে আপুনি যদি লিখিব নোৱাৰে মই লিখি দিম আপুনি চাইনটো দি দিব তেতিয়া বাঁহ গোসাঁই ফেষ্টিভেলটো ৰেষ্ট্ৰিক্টেড হলিডে হৈ গ'ল বড়োলেণ্ডত আৰু এইটো বড়োলেণ্ডতে হ'ব লাগিব বেলেগত নহ'ব তো সেইকাৰণে আজি এটা জনগোষ্ঠী নহয় 26টা জনগোষ্ঠীৰ এটা ইম্পৰ্টেণ্ট ডে আমি ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ডিক্লেয়াৰ কৰি দিলোঁ অফিচিয়েল কেলেণ্ডাৰত ইয়াৰ পিছত সেই জনগোষ্ঠীবিলাকত নিজৰ ফেষ্টিভেল উদযাপন কৰিবলৈ প্ৰত্যেকটো জনগোষ্ঠীকে 5 লাখ কৰি দিয়া হ'ব যাতে সব জনগোষ্ঠীয়ে সমানে আগবাঢ়ি যাব পাৰে কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত সব জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক ৰেজিষ্টাৰ্ড হৈ থাকিব যেনেকৈ আমি ভিজন ডকুমেণ্টত মাটি কথা পাতিছোঁ এতিয়া ইথনোগ্ৰাফি লিখিবলৈ সবকো আমি মাটি কথা পাতিম এতিয়া লাহেকৈ সব জনগোষ্ঠীকে আমি সম্পূৰ্ণভাৱে সহায় কৰা কাম আগবাঢ়িছে য'ত আমি 26টা জনগোষ্ঠীৰ মিউজিয়াম বনাম তাত আৰু এটা ইনষ্টিটিউশ্যন থাকিব কোনোবা যদি ভাৰতৰ কোনোবা যদি আমেৰিকাৰ জাৰ্মানৰ কোনোবা স্কলাৰে আমাৰ তাত ৰিচাৰ্চ কৰিব আহে বিচাৰিব আহে মই অমুক জনগোষ্ঠীৰ ওপৰত ৰিচাৰ্চ কৰিম তেতিয়া এটা জনগোষ্ঠী নহয় এটা ঠাইতে তেখেতে 26টা জনগোষ্ঠী বিচাৰি পাব আৰু 26টা জনগোষ্ঠী ৰিচাৰ্চ কৰিব পাৰিব গতিকে বড়োলেণ্ডৰ সকলো পৰিচয় আজি ওপৰত আহি গ'ল যি জনগোষ্ঠীবিলাকে স্বাধীনতাৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ভাৰতৰ ডাঙৰ মন্ত্ৰীবিলাকক হোম সেক্ৰেটাৰী ডাঙৰ মানুহবিলাকক লগ পোৱা নাই সেই জনগোষ্ঠীবিলাকৰ ইতিহাস সেই জনগোষ্ঠীৰ আশা আকাংক্ষা যিটো নেকি আমাৰ ভিজন ডকুমেণ্টত লিখা হৈছে এইটো ভাৰতত সবতো পঠাই দিয়া হৈছে আপুনি যাব পৰা নাই আপোনাৰ কথাখিনি কিন্তু মেইন টেবুলত অলৰেডি মই পৌঁছাই দিলোঁ যাতে অহাকালি পৰহি কিবা পলিচি হ'লে ভাৰতত আপুনিও জাগা পায় এইখিনি কামটো কৰিলোঁ গতিকে আমাৰ ভাইটিয়ে যেটো সুধিছে প্ৰত্যেকটো জনগোষ্ঠীক একেলগে লৈ যাব বিচাৰিছো কাৰণ আমি সবে মানৱ জাতি আমি ধৰ্ম ভাষা বৰ্ণ পিছতে জন্ম হৈছে কিন্তু আসলতে আমি সবে মানৱ জাতি আৰু সকলো সমমৰ্যাদা সম অধিকাৰ একেলগে আমি আগবাঢ়ি যাব লাগিব এই মিছনটো আজি ইউপিপিএল চৰকাৰৰ সময়ত আমাৰ নেতৃত্বত আমি এই ভিজনটো বনাইছো আৰু এইটো আগুৱাই লৈ যাম আপোনালোকে দেখিব যে অহা 10 বছৰৰ পিছত ইয়াত কোনো এটা জনগোষ্ঠীয়ে কাৰো পিছত পৰি নাথাকিব সমানে সবে আগবাঢ়িব পাৰিব থ্যাংক ইউ স্যাৰ মই এতিয়া নেক্সট কোৱেশ্যনত যাব বিচাৰিছোঁ কোনেবা যদি কৰিব বিচাৰে বহুত প্ৰশ্ন কৰা হেৰি ওলাইছে আমাৰ মাইক্रोफोन गुड इवनिंग सर मेरा नाम आनंद ठाकुर है और मैं घाघरा VCDC से आया हूँ सर और मैंने अपना ग्रेजुएशन टंगला कॉलेज से किया है और सर अभी मैं UPSC का तैयारी दिल्ली से कर रहा हूँ सर मेरा ये क्वेश्चन आपसे है सर जब आप BTR के CEM बने या आज जब आपने BTR का CEM का ओथ लिया तो सर आपको सबसे ज़्यादा प्रॉब्लम और चैलेंजेस कहाँ आया और सर आपने उन प्रॉब्लम्स और चैलेंजेस को कैसे ओवरकम किया थैंक यू सर थैंक यू ठाकुर भाई मैं काफ़ी बार जब
प्रश्न लाते हैं, प्रश्न मुझे पूछते हैं, ये आपने जो पूछा है वो लोग भी मुझे पूछा और आज भी मुझे पूछ रहा है कि आने वाले चुनाव में सबसे बड़ा चैलेंज क्या होगा, क्या है, कौन सा पार्टी है। तो मैं सरकार में जब आए थे एज ए न्यू कमर, नया आदमी, मैं जिंदाबाद मुर्दाबाद करता था, सड़क पे आके सरकार में बैठ गया। तो पहले इधर से और उसके बाद उधर से, दोनों साइड से करना है। तो ये मेरे लिए इतना चैलेंजिंग नहीं हुआ क्योंकि मैंने ऑलरेडी बोला 29 साल मैं सोशल एक्टिविस्ट था। उस समय पे भारत के आसाम के ब्यूरोक्रेट्स, जो आमोला बोलता है हम लोग, ब्यूरोक्रेट्स कैसे काम करते हैं, पॉलिटिशियन लोग कैसे काम करते हैं, इसके बारे में थोड़ा बहुत जानकारी मुझे मिल चुके थे, थोड़ा बहुत एक्सपीरियंस मुझे मिल चुके थे। जो बोलते हैं कि ब्यूरोक्रेटिक रेड टेपिज्म कौन कहाँ कैसा काम करते हैं, इसके बारे में मुझे आइडिया था। तो इसीलिए बोडोलैंड में 2020 में जब हम लोग का सरकार आए, हम लोग देखा कि वहाँ पे पॉलिसी बोल के कुछ नहीं था। 17 साल बीपीएफ का सरकार था। मैं हर साल का बजट सेशन में शिप को या फाइनेंस जो मिनिस्टर होता है, ईएम होता है, उसको बजट सेशन पेश करना है, जहां आपका सरकार का जो ऑब्जेक्टिव, सरकार का जो आपका मिशन विजन वहां पे रिफ्लेक्ट होता है। उसमें मैंने 17 साल हाग्रामा महिलारी जी का उसका जो बजट सेशन में जो वो पॉलिसी पढ़ते हैं, उसको मैंने पढ़ के देखा कि उसमें कोई पॉलिसी ही नहीं था। और 2900 करोड़ का लाइबिलिटी था और 2900 करोड़ एक काउंसिल में उधार जो है लाइबिलिटी छोड़ के जाना, ये बहुत बड़ा बात है कि इतना बड़ा प्रॉब्लम है ये, क्योंकि उस समय पे काउंसिल का बजट ही 600 करोड़ 700 करोड़ होता था साल में, लेकिन आप लोन मतलब आप क्या है लाइबिलिटी रखा है 2900 करोड़। तो ये हम लोग के लिए एक बड़ा चैलेंज था। सरकार में कोई काम नहीं करते, मतलब गवर्नमेंट में ड्यूटी ठीक से नहीं करते, एक दूसरे के बात को कोई समझते नहीं, सुनते नहीं, ऐसा था। और हम लोग के पूरा पहले का टीम जो है हम लोग का खिलाफ था कि नया लोग आया है, क्या काम करेंगे, क्या जानता है, तो ऐसा बहुत बातें थे। लेकिन इसको हमने मैक्सिमम से मैक्सिमम 3 महीने में हमने इसको पूरा ऑर्गेनाइज किया, एक लाइन पे लाया। और उस समय पे ऑपोजिशन ने हम सबको दोहराया था कि कल सरकार टूटेगा, परसों और सरकार टूटेगा, नेक्स्ट महीना सरकार टूटेगा, सरकार को तोड़ेंगे टूटेंगे करके हम लोग 5 साल खत्म कर दिया। तो ये 5 साल में बहुत कुछ सीखने को मिला, जानने को मिला, करने को मिला। देखिए दुनिया में ऐसा चैलेंज कुछ नहीं है, जिंदगी हम लोग को मिला है। पहले हम लोग को जो पुराने जमाने में हम लोग को दादा परदादा लोग जब थे, उस समय पे जरूर बहुत चैलेंज होगा। आज तो आपको सब कुछ गूगल में मिलता है। भारत के संविधान का कुछ चीज जानना है, गूगल में डायल कीजिए, ह्यूमन राइट का बात सब जानना है, आप यहाँ मिल जाएगा। संविधान का बात जानना है, आपको मिल जाएगा। ट्राइबल का लैंड राइट के बारे में जानना है, आप वहाँ गूगल में सर्च कीजिए, मिल जाएगा। हम लोग इतने अच्छे समय पे जन्म लिया है। और बाकी जो डेवलपमेंट का बात है, ये तो एक दिन में होगा नहीं। ये मैगी नहीं है कि आप उबला हुआ पानी में डाल देंगे और खाएंगे, है ना। और बोला है रोम वाज नॉट बिल्ड इन ए डे, रोम वाज नॉट बिल्ड इन ए डे। इसका मतलब क्या है, जो रोम सिटी है एक दिन में बनाया नहीं गया, बहुत साल लगा। भारत आजादी हुआ 1945 में, 1945 से आज तक क्या 78 ईयर्स हो गया। सड़क बनाना, स्कूल बनाना, कालभर बनाना, खेत में पानी डालना अभी तक खत्म नहीं हुआ। अभी भी हम लोग को बेटी बचाओ बेटी पढ़ाओ का नारा लगाना पड़ा। अभी भी हम लोग को स्वस्थ भारत के बारे में सोचना पड़ा। तो बहुत काम बाकी है। तो इसको हम लोग अपना काम के हिसाब से काम करना है। बहुत सारे समुदाय है जिसको अभी जमीन का अधिकार नहीं मिले थे। हम लोग सरकार में आके देखे कि 1 लाख परिवार ऐसा था जिसका 1 कट्ठा भी जमीन नहीं था। तो हमने मान लिया ये जो परिवार है इसको जमीन का अधिकार देना है। आज नहीं हुआ मतलब यूपीपीएल सरकार के टाइम में नहीं। यूपीपीएल सरकार तो सिर्फ 4.5 साल हुआ। 1960 में, 1950 में, 1970 में यूपीपीएल सरकार नहीं था। 1980 में, 1990 में भी नहीं था। 2010 में भी नहीं था।
तभी लोगों को जमीन का अधिकार नहीं मिला। अभी हम लोग जमीन का अधिकार दे रहा है। बहुत लोगों को अपने भाषा संस्कृति का यहाँ कोई रिकॉग्निशन नहीं मिला, इन लोग को हम लोग रिकॉग्निशन दे रहा है। तो अभी चैलेंज बोल के कुछ नहीं है, जो समाज का समस्या है, इंसान का समस्या है, वही चैलेंज है। लोग समझते हैं कि एक इंसान दूसरे इंसान का चैलेंज है, ये चैलेंज नहीं है, ये ना समझ है। ना समझ के वजह से हम लोग का झगड़ा होता है। बोडोलैंड में एक समय पे हम लोग डेमोक्रेटिक मूवमेंट किया, लोकतंत्र जो हमारा देश है, तो इसमें डेमोक्रेटिक एक मीन से हम लोग का लोग नारा लगाया, धरना दिया, मूवमेंट किया। उसके बाद हथियार उठा लिया हमारे युवाओं ने, फिर मूवमेंट हो गया, खून खराबा हुआ, पुलिस मरा, वो भी हमारा आदमी है देश का, आर्मी मरा, वो भी देश का ही बेटा है, उग्रवादी मरता है, वो भी देश का बेटा है। ये कैसा जंग है जहां दोनों साइड में जो मरता है वो देशवासी है? ये कैसा जंग है दोनों साइड में रोता है वो हमारा ही माँ है? तो ये सो मूवमेंट खत्म करना पड़ेगा। 2009 में हमने इसको प्लेस किया था, पन लिया था कि बोडोलैंड से इलीगल वेपन को हटाना है, बोडोलैंड से हिंसा को हटाना है, तभी शिक्षा अच्छा होगा, शांति आएगा, अमन आएगा, हमारे अलग अलग समुदाय के बीच में फिर से एक अच्छा एक माहौल बनेगा। ये सारे बातों को सोच के हमने हथियार को दूर करने का बात सोचा था। आप देखिए 2009 में सारा इंडिया में, सारा नॉर्थ ईस्ट में, सारा असम में, सारा बोडोलैंड में हथियार के खिलाफ कोई आवाज नहीं उठाए थे, हम लोग पहले उठाए थे 2009 में। और आज देखिए हमारा नॉर्थ ईस्ट में बहुत राज्यों में अभी भी हथियार का प्रॉब्लम चल रहा है, लेकिन बोडोलैंड में हथियार का प्रॉब्लम नहीं है, इलीगल वेपन खत्म हो गया। 2009 में हमने पढ़ लिया था बोडोलैंड में शांति लाना है। हम लोग से पहले बीपीएफ सरकार था, वो लोग किसके साथ सरकार बने आप लोग देख चुके हैं, लेकिन शांति नहीं लाए थे। 5 साल यूपीपीएल आया, हमारे साथ ऊपर में जो भी है इन लोग को लेके, इन लोग के सपोर्ट से, सबको सपोर्ट लेके, सबसे मार्गदर्शन लेके आज हम लोग यहाँ शांति लाया। क्योंकि यूपीपीएल का एजेंडा ही शांति लाना था, पार्टी बनाने का एजेंडा ही शांति लाना था, अमन लाना था यहाँ पे। तो अभी हम लोग इसको लाया। तो इसीलिए मैं यहाँ पे जो जवानों, हमारे भाइयों है, यूथ है, मैं बहन है, मैं सबको रिक्वेस्ट करता हूँ, अपना समाज को प्यार कीजिए, लोगों को प्यार कीजिए। आप सिर्फ आपको भी प्यार कीजिए, आप खुद को भी प्यार कीजिए, लोगों को भी प्यार कीजिए। दुनिया में 2 शब्द है, यह है पीस एंड लव, जो दुनिया को बदल सकता है, पीस एंड लव। और हम लोग पीस एंड लव, ये 2 शब्दों को दूर रख के अगर कुछ करना चाहता है वो नहीं होगा। हिंसा से हिंसा नहीं आता है, नफरत से नफरत नहीं मिटता है। आप अगर हिंसा करेगा फिर हिंसा ही होगा, नफरत करेगा तो नफरत ही मिलेगा। आपको प्यार करना पड़ेगा, आपको लोगों के बारे में पॉजिटिव सोचना पड़ेगा। इसीलिए अभी बोडोलैंड में हम लोग का कोई नेगेटिव नहीं है। कोई भला बुरा बोले, पॉलिटिकली कोई हम लोग को गाली दे, भला बुरा बोले, मुझे कुछ बोलना नहीं है। ओनली फोकस इज बोडोलैंड के 26 समुदाय और 35 लाख लोगों को आगे लेके जाना है। दुनिया हम लोग को छोड़ के बहुत दूर चला गया है, हम लोग को आगे बढ़ना है। और इसके लिए महात्मा गांधी जी ने हम लोग को मार्गदर्शन किया, अब्दुल कलाम जी ने हम लोग को मार्गदर्शन किया, विवेकानंद जी ने हम लोग को मार्गदर्शन किया। कितने लोग थे भारत में महान लोग जिसने मार्गदर्शन किया। उसी मार्गदर्शन से हम लोग को चलना है और एक अच्छा बोडोलैंड बनाना है। थैंक यू। थैंक यू सर। अभी हम लोग दूसरा क्वेश्चन लेंगे, कोई पूछना है तो। Good evening, Honorable Sir. My name is Nivedita Sangma. I have come from Dumruguri VCDC and village is Bononguri. I have done my graduation from Nehru University in Shillong. Currently, I am working as a teacher in private sector and I belong to Garo community. Sir, more question to whole, BTR or most of the population agriculturally dependent hoy. So, agriculture sector জড়িত থকা প্ৰত্যেক ফাৰ্মাৰ্ছ সকলক আপুনি আগুৱাই লৈ যাবলৈ বা এগ্ৰিকালচাৰেল প্ৰডাকশ্যন ইম্প্ৰুভ কৰিবলৈ ইন ফিউচাৰ কিবা পৰিকল্পনা আছে নেকি? Thank you. Thank you, sister. Very important question. Agriculture, আমি সবে খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ। পৃথিৱীত মানৱ সভ্যতা আৰম্ভ হোৱাৰ পৰাই এগ্ৰিকালচাৰ চলি আছে।
আজিলৈকে চলি আছে এগ্ৰিকালচাৰক বাদ দি আমি একো চিন্তাই কৰিব নোৱাৰোঁ আজিলৈকে আমাৰ সমাজখন এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ডেণ্ট আমাৰ ৰাজ্যখনে হওক বা আমাৰ অঞ্চলটোৱে হওক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয় আমাৰ ইয়াত ডাঙৰ ডাঙৰ চহৰো নাই কাম কৰি খাবলৈ সেইকাৰণে মানুহবিলাক হয় এগ্ৰিকালচাৰত কাম কৰে খেতিত নহ'লে বাহিৰত গুচি যায় বিভিন্ন কাম বিচাৰি গতিকে আমাৰ এগ্ৰিকালচাৰটো ডেভেলপ কৰাটো অত্যন্ত দৰকাৰ আছে আপুনি মোক সুধিছে যে এগ্ৰিকালচাৰটো কাউন্সিলত কেনেকৈ ডেভেলপ কৰিব প্ৰথম হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতে ছেকেণ্ডবাৰ যেতিয়া আহিল লগে লগে কৰে ডাবলিং ফাৰ্মাৰ ইনকাম আমাৰ খেতিয়কসকলৰ ইনকামটো ডাবল হ'ব লাগে ইয়াৰ আগত কোনো কোৱা নাই মই জানাত বহুত পলিচি আহিছে কিন্তু তেনেকুৱা কোৱা নাছিলে দেশৰ মানে হেডজনৰ পৰা যে ফাৰ্মাৰ ইনকামটো ডাবল হ'ব লাগে তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ক'লে ফাৰ্মাৰ ইনকামটো ডাবল হ'ব লাগে তেতিয়া মই বহুত ভাল লাগিল কাৰণ ময়ো ক্লাছ 8ৰ পৰাই মই হাল চলাইছোঁ খেতি কৰিছোঁ যেতিয়া প্ৰথম নাঙল ধৰিছিলোঁ তেতিয়া এনেকা ধৰিছিলোঁ নাঙলটো এনেকা ধৰিবলৈ ইমান ওখ নাছিলোঁ মই ক্লাছ 8ত পঢ়া সময়ত আৰু তেতিয়া 8, 9, 10, 11, 12 প্ৰায় 4-5 বছৰ মই খেতি কৰিছিলোঁ ঘৰত আৰু খেতিৰ ওপৰত এটা ভাল ধাৰণা আহি গ'ল মোৰ একদম সৰু বয়সতে সেইটো মাত্ৰ নহয় বেলেগ বেলেগ তামোল কেনেকৈ ৰুব লাগে আমাৰ চান ধৰা বুলি কয় তামোল ৰুলে বাঁহ কেনেকৈ ৰুব লাগে 45 এংগলত ৰুব লাগে সব কথাবিলাক মই দেউতাৰ পৰা শিকিছিলোঁ এইকাৰণে এগ্ৰিকালচাৰৰ প্ৰতি মোৰ বহুত এটা টান আছে আৰু মোৰ বিশ্বাস আছে কিন্তু কি হয় আমাৰ ইয়াত বহুত খেতিয়ক আছে যাৰ 5 বিঘা মাটি নাই তেখেতসকলক মাৰ্জিনেলাইজ ফাৰ্মাৰ বুলি কয় আমাৰ বহুত খেতিয়ক আছে যিসকলৰ মাটিয়ে নাই কিন্তু সি খেতিয়ক হয় মানে হি বা সি ইজ ফাৰ্মাৰ উইদাউট লেণ্ড তেখেতসকলো আছে গতিকে এই যে মাটি নোহোৱা খেতিয়ক ইহঁতে মাটি থকাৰ তাত যাই পেলাই কাম কৰে তেখেতসকলে এগ্ৰিকালচাৰৰ কামটো খুব ভালকৈ জানে স্কিল কঠীয়া কেনেকৈ পেলাব লাগে কিমান বয়সৰ খেতিয়াটো উঠাব লাগে খেতিটো কেনেকৈ ৰুব লাগে পানী কেনেকৈ ৰাখিব লাগে সাৰ কেতিয়া দিব লাগে পেষ্টিচাইড কেতিয়া দিব লাগে এই কথাবিলাক তেখেতসকলে ভালকৈ জানে এতিয়া বড়োলেণ্ডত আমি চালোঁ আগত বড়োলেণ্ডৰ চৰকাৰবিলাকৰ কোনো ডেটা নাছিলে 2020ত আমি চৰকাৰ বনোৱাৰ পিছত মই এগ্ৰিকালচাৰৰ দায়িত্বত নাছিলোঁ আমাৰ EM আছিলে তথাপিতো মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়াবিলাক মাতি আমি হিচাপ কৰিলোঁ যে আমাৰ ফাৰ্ম ফেমিলি কিমান আছে ফাৰ্ম ফেমিলি মিন্স খেতি কৰি খাওয়া ফেমিলি আমাৰ তাত 4.5 এগ্ৰিকালচাৰ ফাৰ্ম ফেমিলি আছে খেতি কৰা মানে 4 লাখ খেতি কৰি খোৱা খেতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়াল আছে তো ইহঁতৰ ভিতৰত 10 বিঘা মাটি থকা ওপৰত থকা কিমান পৰিয়াল আছে 50 বিঘাৰ ওপৰত থকা কিমান আছে 5 বিঘাত থকা কিমান আছে আৰু 5 বিঘাৰ তলত থকা কিমান আছে এই হিচাপবিলাক ওলালোঁ আৰু লগতে কোন খেতিটো কিমান আমাৰ উৎপাদন হয় আৰু বড়োলেণ্ডৰ খেতিৰ পৰা কিমান পইচা আহে তো 2020ত আমি হিচাপ যেতিয়া কৰিলোঁ 2019-20 ফাইনেন্সিয়েল ইয়াৰ বিত্ত বৰ্ষ 2019-20ত আমাৰ কিমান আহিল টকা খেতি বিক্ৰী কৰি খেতিৰ ফচল বিক্ৰী কৰি 1900 কৰোৰ 1900 কোটি বড়োলেণ্ডৰ সব খেতিয়ক লগ লাগি তামোল লেমন আদা আলু ৱাটাৰমেলন ধান সব বিক্ৰী কৰি আমাৰ পইচা আহিছে 1900 কৰোৰ আৰু তেতিয়া আমাৰ ধান খেতি হৈছিলে প্ৰায় 7 লাখৰ পৰা 8 লাখ মেট্ৰিক টন তেতিয়া আমি খেতিয়কবিলাক অফিচাৰসকলক ক'লোঁ যে কোনটো খেতিটো কৰাটো বেছি ভাল আমাৰ মেইজ উৎপাদন হৈছিলে 14,000 মেট্ৰিক টন 14 মানে 1000 মেট্ৰিক টন মেইজ মাকৈ খেতি হৈছে ওদালগুৰিতো বহুত মাকৈ খেতি কৰে গোসাইগাঁৱৰ কৰে আমাৰ তেনেকৈ ধান উৎপাদন হৈছে সব খেতিবিলাকৰ মই হিচাপ ল'লোঁ তাৰপিছত ঠিক কৰিলোঁ যে আমি ডাবল কেনেকৈ কৰিম প্ৰধানমন্ত্ৰীটো ডাবল কৰিব দিছে তো আমাৰ খেতিয়কবিলাকক ট্ৰেইনিং দিব লাগিব কোনটো খেতিত ৰিস্ক ফেক্টৰটো কম আমি সেইটো চালোঁ কোনটো বেছিত ইনকামটো বেছি সেইটো চালোঁ তাৰপিছত আমি পুৰা কামত লাগি গ'লোঁ 2023 আৰু 24 2023 আৰু 24 বিত্ত বৰ্ষত আমাৰ এগ্ৰিকালচাৰ ট্ৰেনজেকশ্যনটো কিমান জাম কৰিলে আপোনালোকে জানিব 3,600 কৰোৰ 3,600 কোটিত আমি জাম কৰিছোঁ 1900 কোটিৰ পৰা আৰু সেই বছৰত কিমান হ'ল মাকৈ খেতি হ'ল 32,000 মেট্ৰিক টন মাকৈ
ধানৰ খেতি কিমান হ'ল 11 লাখ মেট্ৰিক টন 11 লাখ মেট্ৰিক টন আমাৰ ধানৰ খেতি হ'ল সব ডাটা মই হিচাপ কৰিলোঁ নহ'লেতো মোক কিয় লাগে ইয়াত পলিটিক্সত বেলেগ মানুহবিলাকতো কৰি আছিলে মই যিহেতু আহিছোঁ কিবা এটাতো কৰিব লাগিব গতিকে খেতিয়কৰ ল'ৰা খেতিটো ভালকৈ কৰিব লাগিব সেই সময়ত আৰু এতিয়ালৈকে আমি ধুনীয়াকৈ খেতিটো চাই ল'লোঁ এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ এতিয়া এগ্ৰিকালচাৰত আমাৰ হাই পটেঞ্চিয়েলটো কি স্পেচিছ আমি আদা খেতি চবে জানে বহুত টকা পায় আদা খেতি কৰিলে হালধি খেতি চবে জানে আমাৰ ওদালগুৰিত লকডাউনৰ সময়ত ৱাটাৰমেলন যিটো আছিলে তৰমুজ সেইটো মাটিত পেলাই দিব লগা হৈছে 1 টকা কিলো হৈছে ত্ৰিপুৰাত বিক্ৰী কৰিব বিচাৰে গৈছিলে তাতেও নহ'ল বহুত সাৰপ্লাছ আমাৰ ৱাটাৰমেলন মেট্ৰিক টন আপোনালোকে শুনিছে বিজনীৰ পৰা বাক্সাৰ পৰা আমাৰ যিটো আসাম লেমন বুলি কয় সেইটো লণ্ডনলৈ সাপ্লাই হৈছে আমাৰ বিভিন্ন খেতি আছে যিটো ফৰেনলৈ গুচি যায় যাৰ কাৰণে বিজনীৰ এজন খেতিয়কে আমাৰ পদ্মশ্ৰী বঁটা পালে যোৱা বছৰ সো এতিয়া আমাৰ এগ্ৰিকালচাৰটো বহুত অৰ্গেনাইজ হৈ গ'ল প্ৰত্যেক বছৰে আমি 1.5 লাখৰ পৰা 2 লাখলৈকে ফাৰ্মাৰক আমি সহায় কৰোঁ এতিয়া সেই ফাৰ্মাৰসকলক আমি ডাইৰেক্টলি ইনডাইৰেক্টলি সহায় কৰোঁ যোৱা বছৰ কি পকা আহিছিলে আৰ্মি পকা আহিছিলে আৰ্মি পকাৰ পৰা কেনেকৈ ৰোধ কৰিব লাগে মই নিজে কথা পাতিছোঁ এই বছৰ খৰাং হৈ গ'ল খৰাঙত বিভিন্ন জাগাৰ পৰা ৰিপৰ্ট অহা নাই বডোলেণ্ড কাউন্সিলৰ 5টা জিলাৰ ৰিপৰ্ট কিন্তু মই প্ৰেছ মিট কৰি কৈ দিছোঁ কিমান খেতিয়কৰ ক্ষতি হৈছে 69,000 খেতিয়কে আমাৰ এইবিলাক ধান খেতি কৰিব পৰা নাই আৰু কিমান মাটি আমাৰ 15% মাটি প্ৰায় 1500 পৰিয়ালে কৰিব পৰা নাই কিন্তু পাৰ্চিয়েলি গতিকে 69,000 ফাৰ্মাৰে ভালকৈ খেতি কৰিব পৰা নাই আৰু যিহেতু খালী খেতি কৰিবলৈ বেছি দিন নাই 15 আগষ্টলৈকে কৰে খুব বেছি টানিলে 20 আগষ্টলৈকে কৰে তাৰ পিছত মানুহে খালী খেতি নকৰে এই কাৰণে এতিয়া আমি লগে লগে 1,66,000 খেতিয়কসকল আমাৰ ক্ষতি হৈছে কঠীয়া ক্ষতি হৈছে আমাৰ ধান ৰোৱা ধানো আমাৰ ক্ষতি হৈছে বৰষুণ নোহোৱাৰ কাৰণে কিন্তু যিটো জিলাত বহি আছে আমি এই জিলাটো এবাৰ সবচে বেষ্ট খেতি কৰিছে কাৰণ ইয়াত বৰষুণটো মাত্ৰ 30% ডিফিচিয়েঞ্চি হৈছে বৰষুণ কম পৰিছে মাত্ৰ 30% তামুলপুৰ আৰু বাক্সাৰ 72% বৰষুণ পৰা নাই কিমান বহুত বেছি ক্ষতি হৈছে গতিকে আমি 1,66,000 পৰিয়ালক অলৰেডি মাহ খেতি কৰিবলৈ তিল খেতি কৰিবলৈ মাকৈ খেতি কৰিবলৈ যাক যি লাগে সহায় কৰিবলৈ অলৰেডি এডিও অফিচত আমাৰ সাব ডিভিজন এগ্ৰিকালচাৰ অফিচ আৰু এইয়ে এক্সটেনশন অফিচাৰবিলাকক ফৰ্ম দি দিছোঁ আমাৰ খেতিয়কবিলাক যাই পেলাই তাতে কাম কৰিব পাৰে এতিয়া আমি নেৰামেকৰ লগত লগ লাগি বিভিন্ন কোল্ড ষ্টৰেজ বনাই আছোঁ আমাৰ অঞ্চলত 3টাকৈ আমি ফুড প্ৰচেছিং চেণ্টাৰ আমাৰ চুক্তিখনত আমি লিখি আনিছোঁ এটা লালপুলত হ'ব ওদালগুৰিত এটা বাক্সাত হ'ব এটা কোকৰাঝাৰত হ'ব 3টাকৈ আমি ফুড প্ৰচেছিং আনিছোঁ আমি কোল্ড চেণ্টাৰৰ কাৰণে কোল্ড ষ্টৰেজটো কৰিছোঁ ইয়াৰ লগে লগে আমাৰ ফাৰ্মাৰসকলক বেচ বাই বেচ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ এলাইড বুলি মাছ পালন কৰা গাহৰি পালন ছাগলী পালন মুৰ্গী পালন বেলেগ বেলেগ পালন কৰা ফাৰ্মিং কৰা সেইটোকো আমি পেৰেলেলি আগুৱাই লৈ গৈ আছোঁ এতিয়া আমাৰ ফাৰ্মাৰসকলক আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ 100টাতকৈ বেছি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বডোলেণ্ডত আছে যিসকলে বিভিন্ন চৰকাৰী সুবিধা পায় আমাৰ তাত 24টা মহিলাসকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তেখেতসকলক আমি অলৰেডি ফাণ্ড দি দিছোঁ ছাপৰ্ট দি দিছোঁ মিনি ট্ৰেক্টৰ দিয়া আৰম্ভ কৰিছোঁ গতিকে এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ যিসকলে ট্ৰেইনিং ল'ব বিচাৰে যুৱসকলক মই যুৱতীক আহ্বান কৰোঁ এগ্ৰিকালচাৰটো সবচে ষ্টেণ্ডাৰ্ড কাম আজিকালি খেতিয়ক বুলি নকয় ফাৰ্মাৰ বুলি নকয় খেতিয়কসকলক আজিকালি প্ৰডিউচাৰ বুলি ক'ব লাগে এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ হয়ও তেখেতসকলে প্ৰডাক্ট কৰে প্ৰডিউচ কৰে তেখেতসকলে খেতি নকৰিলে আমি খাবলৈ নাপাওঁ আৰু আজিৰ সময়ত সবচে বেছি চাহিদা জাপানত কি কৰিছে নেচাৰেল ফাৰ্মিংটো কি বেমাৰ আজাৰ কেঞ্চাৰ টেঞ্চাৰ হৈছে এই মানে পেষ্টিচাইড সাৰ দিয়া খাদ্য খায় সাৰু পিটিয়া আছে ওচৰত গ্ৰীণ টমেটৰবিলাক যিটো আছে গ্ৰীণ বিলাহীবিলাক লৈ যায় এটা বস্তু দি পেলাই পুতি দিয়ে নেক্সট দিনা ৰাতি লাল হৈ যায় এনেকুৱা বিভিন্ন জাগাৰ পৰা এইটো খালে বেমাৰ হৈ যায় এতিয়া কি হৈছে আমি অৰ্গেনিক ফাৰ্মিং বডোলেণ্ডত 420টা অৰ্গেনিক ফাৰ্মিং চেণ্টাৰ আমি ডিক্লেয়াৰ কৰিলোঁ সব VCDCতে আৰু আমাৰ ওৰাঙৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈ নেশ্যনেল হাইৱেৰ 2 চাইডে 10টা দোকান হ'ব অৰ্গেনিক দোকান
য'ত নেকি আমি ডাইৰেক্টলি চৰকাৰে এইটো বনাই দিয়া হ'ব আৰু লগতে 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট বনোৱা চলি আছে য'ত মহিলাসকলে বিভিন্ন খেতিৰ উৎপাদন বস্তু বিক্ৰী কৰিব পাৰিব গতিকে আমি এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো অৰ্গেনিক কৰিবলৈ গৈ আছোঁ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব লাগিব জাপানৰ যিটো বকাচি এই ট্ৰেইনিংটো আমি লৈ আছোঁ আৰু নেচাৰেল ফাৰ্মিংটো আমি গুৰুত্ব দিছোঁ আমাৰ ঘৰত আগতে দেখিছোঁ বামি খেতি কৰিলে তিয়হ খেতি কৰিলে যিটো তিয়হটো ছিঙি আনে পুৰা তিয়হ 4টামান ৰাখি থৈ দিয়ে পুৰা তিয়হটো নাখায় এইটো কাটি পেলাই তাৰ বীজটো ৰাখে আৰু এইটো খাৰ আঞ্জা বনাই খায় তাৰপিছত বীজটো কি কৰে আমাৰ মাহঁতে বীজটো ওলাই একদম বেৰাত মাটিৰ বেৰাত জোৰছে মাৰি দিয়ে তো সেইটো ৰৈ থাকে তাতে আমি চাই থাকোঁ কিয় এনেকা মাৰি থৈ দিছে যেতিয়া মানে বামি ৰুবলৈ হ'ব তিয়হ ৰুবলৈ হ'ব এই বেৰাৰ পৰা বীজটো ওলাই নি পুতি দিয়ে লগে লগে আকৌ বামি ওলাই আহে এইটো হ'ল অৰ্গেনিক ফাৰ্মিং এই ফাৰ্মিংবিলাক আকৌ আমি আনিব বিচাৰিছোঁ বড়োলেণ্ডত যাহাতে বেমাৰ আজাৰবিলাক নহয় গতিকে খেতি আমাৰ সবচে ফ'কাছ আৰু এতিয়া কমচে কম 10টা এগ্ৰিকালচাৰ ট্ৰেইনিং চেণ্টাৰ আমি KVK বিলাকৰ লগত লগ লাগি আৰম্ভ কৰিবলৈ গৈ আছোঁ যাহাতে সবে ট্ৰেইনিংটো ল'ব পাৰে গতিকে এগ্ৰিকালচাৰটো সেকেন্ড ফ'কাছ আৰু পুৰুষ মহিলা সমানে এগ্ৰিকালচাৰ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ এতিয়া মহিলাসকলে চলাব পৰা ট্ৰেইনিং দিছোঁ কি ট্ৰেক্টৰ দিছোঁ আমি 200টা ট্ৰেক্টৰ দি দিলোঁ মহিলাই চলাব পৰা ইউটিউবত চাওঁচোন আমাৰ বড়ো মহিলা দখনা পিন্ধি ধুনীয়াকৈ ট্ৰেক্টৰ চলাই আছে চিৰাং ফালে মানে বহুত লাইট হয় আৰু এটা ট্ৰেক্টৰত 6টা কাম হয় মাটিও চাহ কৰিব পাৰে পানীও দিব পাৰে ঔষধো দিব পাৰে গাঁতো বনাব পাৰে এটা মেচিন লগাই দিব লাগে ঠাক গাঁত খান্দি মহিলাই তামোল ৰুব পাৰিব বাঁহ ৰুব পাৰিব সব কৰিব পাৰিব সো গতিকে এগ্ৰিকালচাৰটো আমাৰ এনাদাৰ ফ'কাছ আৰু আপোনালোকে দেখিব 2-3 বছৰত অসমৰ যিকোনো অঞ্চলত যিটো খেতি কৰে ইয়াতকে এই 5টা ডিষ্ট্ৰিক্টত আমি এগ্ৰিকালচাৰটো ৱেল অৰ্গেনাইজ কৰি আগবাঢ়ি লৈ গৈ আছোঁ থেংক ইউ ছাৰ আমি নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ কোনোবা যদি আছে Good evening, sir. My name is Jackson Bara, and I am a student, and I belongs from Adivasi community, and I have come from Dimakuchi under Bhergaon block. So, sir, I have a question for you. Sir, Bodoland is naturally beautiful and enriched in biodiversity. So, sir, do you have any plan to promote tourism in BTR? Please repeat. Ako kohasun. Sir, Bodoland is naturally beautiful and enriched in biodiversity. So, sir, do you have any plan to promote tourism in BTR? Thank you. প্ৰথমতে আপোনালোকে এটা হাত চাপৰি দিব লাগিব দুটা কাৰণত কাৰণটো কৈ লওঁ মই এটা কাৰণ হৈছে আমি ৰাইমানা নেশ্যনেল পাৰ্ক যেটো শেষ হৈ গৈছিলে 440 স্কয়াৰ কিলোমিটাৰ হিটো আমাৰ সৰকাৰ 1 বছৰ হোৱাৰ পিছতে আকৌ আমি নেশ্যনেল পাৰ্ক বনালো ৰাইমানা সেকেন্ড হিদিনাহে আমি চিকনা জহলাও নেশ্যনেল পাৰ্ক যেটো নেকি 392 স্কয়াৰ কিলোমিটাৰ হিটো আকৌ আমি নেশ্যনেল পাৰ্ক কৰিলো আকৌ উদালগুৰি জিলাৰ আমাৰ খালেংদুৱাৰ অঞ্চলত আমি এটা খালেংদুৱাৰ নেশ্যনেল পাৰ্ক প্ৰায় 52 স্কয়াৰ কিলোমিটাৰ নট নেশ্যনেল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী তাত পিগমি হওক কিবা কিবি আছে আৰু হাতী মানৱ সংঘাতটো কমাৰ কাৰণে হিটো আমি ডিক্লেয়াৰ দিবলৈ গৈ আছো বড়োলেণ্ড চৰকাৰে ইসি এক্সিকিউটিভ কাউন্সিলত পাস কৰিলো এতিয়া অসম চৰকাৰৰ এপ্ৰুভেল ৰখি আছো গতিকে তিনিটা মিলি প্ৰায় 1000 স্কয়াৰ কিলোমিটাৰ আমি 4 বছৰত নেশ্যনেল পাৰ্ক আৰু ৰিজাৰ্ভ ফৰেষ্ট আমি ডিক্লেয়াৰ কৰিছো এতিয়া আমাৰ ভাইটিৰ প্ৰশ্নটো হ'ল টুৰিজিম চাওক আজি দেশবিলাকৰ যেটো ইকোনমি হিটো টুৰিজিমে বহুত মানে বেছি আগুৱাই লৈ গৈ আছে আমাৰ দেশত কেৰালা বুলি এখন ৰাজ্য আছে য'ত টুৰিজিমৰ পৰা বহুত টকা পায় তেনেকা বিভিন্ন ৰাজ্য আছে এই ৰাজ্যবিলাকে টুৰিজিমৰ ওপৰতে অৰ্থনীতিটো বহুত আগুৱাই গৈ আছে তো আমাৰ ইয়াতো সবে আজি যিমান বাহিৰৰ মানুহ আহে সবে কয় যে আপোনালোকে টুৰিজিমৰ কাৰণে কি কৰিছে টুৰিজিমৰ কাৰণে কি কৰিছে টুৰিজিমৰ কাৰণে কি কৰিছে হয়
আমাৰ বড়োলেণ্ডটো ইমান সুন্দৰ পৰ্বতজৰা ছাইডত যাওক কোকৰাঝাৰ ছাইডত আমাৰ ভূটানৰ ওচৰে ওচৰে আপ টু ভৈৰৱকুণ্ড ইমান বিউটিফুল তাত গ'লে আমাৰ এনেকুৱা লাগে যে আধা বেমাৰ শেষ হৈ গ'ল ওপৰত নদীৰ ওচৰত গ'লে মানসিক বেমাৰবিলাক শেষ হৈ গ'ল এনেকুৱা লাগে বহুত মানুহবিলাক আহিলে যাবলৈ মন নাযায় সৰলপাৰাত গা ধুবলৈ যায় মানুহবিলাকে বহুত সুন্দৰ হয় কিন্তু টুৰিষ্ট যিবিলাক আমি টুৰিষ্ট বুলি কৈছোঁ এইবিলাক মানুহ হয় তো টুৰিষ্ট আহিবৰ কাৰণে প্ৰথম কথা হ'ল সেফটি এণ্ড সিকিউৰিটি এটা সময়ত বড়োলেণ্ডটো এটা হিংসাৰ অঞ্চল বুলি জনাজাত আছিলে য'ত মানুহ আহিলে ঘূৰি যাব না নাযাব তাত এটা সময়ত বাটাৰফ্লাই ৰিচাৰ্চ কৰিব অহা সাইণ্টিষ্টক কিডনেপ কৰা হৈছে বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকক কিডনেপ কৰা হৈছে এই কথাবিলাক গোটেই ভাৰতৰ আকাশে বতাহে চলি আছিলে এই কাৰণে আমাৰ অঞ্চলত টুৰিষ্ট অহা নাছিলে আৰু এই মানে সংগ্ৰামৰে মানে এটা ক্লু লৈ পেলাই চান্স লৈ পেলাই কিছুমান বেয়া মানুহবিলাকে গড়বিলাক হত্যা কৰিলে বাঘবিলাক হত্যা কৰিলে মানাহৰ পৰা মানাস নেশ্যনেল পাৰ্কৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আমাৰ ৱাইল্ড লাইফ বন্যপ্ৰাণীবিলাক হত্যা কৰিলে দামী দামী গছবিলাক কাটি পেলালে সব সাইডৰ পৰা ধ্বংস হৈ গ'ল এতিয়া আমি এইবিলাক ৰিজেনেৰেট কৰি আছোঁ এইবিলাক ৰেষ্টৰ কৰি আছোঁ আমাৰ গোল্ডেন লাংগুৰটো আমি পুনৰ প্ৰটেকশ্যন দিয়াৰ কাৰণে কাম কৰি আছোঁ সব ৱাইল্ড লাইফ আৰু নেচাৰেল যিটো আমাৰ ফৰেষ্ট এইবিলাক ৰেষ্টৰ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ পৰ্বতজৰাৰ ফালেও আমাৰ বহুত এনক্ৰচ হৈ গ'ল তথাপিতো আমি তাতেও এটা ৱাইল্ড লাইফ বনাবলৈ জাগা ওলাই আছোঁ যাতে ৱাইল্ড লাইফ চেঞ্চুৰী আমি বনাব পাৰোঁ সো এইখিনি কাম যোৱা 4টা বছৰত আৰু লগতে লাখ লাখ গছ পুলি ৰোৱা কামো কৰিছোঁ আমি গছ পুলি ৰোৱা ফৰেষ্টটো ঠিকমতে ৰাখা আজি আপোনালোকে 3 বছৰ হোৱাই নাই আমাৰ ৰায়মানা নেশ্যনেল পাৰ্ক অলৰেডি তাতে মানে আমাৰ ব্লেক পেন্থাৰ আহি গ'ল বিভিন্ন জন্তু অলৰেডি ওলাই গ'ল তাতে যেতিয়া জংগলটো প্ৰটেকশ্যন দিয়া হ'ল হৰিণাৰ সংখ্যা বহুত বাঢ়ি গ'ল সো এইবিলাক আমি লাহে লাহেকৈ 4 বছৰত আমাৰ বেসিক কামখিনি আমি কৰিছোঁ এতিয়া টুৰিজম যেটো কথা কৈছে টুৰিষ্ট আহিবৰ কাৰণে আমাৰ যাতায়াতটো ঠিক হ'ব লাগিব সেকেন্ড সেফটি সিকিউৰিটিটো ঠিক হ'ব লাগিব মই 1 বছৰ হোৱা নাই 7 মাহমান হ'ল নেকি এদিন ৰাতিপুৱা ওদালগুৰি ইফালৰ পৰা আহিছিলোঁ বৰষুণ দি আছিলে ইফালে গৈ আছিলোঁ হৰিসিংগা পাৰ হয় মই হিচাপ কৰিছোঁ প্ৰায় 24 জনমান ফৰেনাৰ বগা মানুহ হাফ পেন্ট পিন্ধি পুৰুষ মহিলা এটা ৰাস্তাই ৰাস্তাই খোজকাঢ়ি আছে তামোল গছবিলাক চাই ফটো উঠাই আছে মই যেতিয়া চাই পেলাই মোৰ বন্ধুজনক গাড়ীত যিজন আছিল কৈছোঁ চাকচোন এখেতসকলে ইমান সিকিউৰ এটা ফিল কৰি আমাৰ নেচাৰেল বিউটি তামোল গছ বাঁহ গছ এইবিলাক চাই খোজকাঢ়ি আছে ইমান ভাল লাগিছে তাৰ মানে আমি কথা পাতিছোঁ বড়োলেণ্ডটো যে শান্তিৰ অঞ্চল হ'ল বুলি তাৰ মানে সবে ভাবিব পৰা হ'ল নহ'লে গধূলি ওলাব নোৱাৰে এজন টুৰিষ্ট আহি গধূলি ওলাই আহিব কিবা এটা টাউন চাম বুলি কোনবা যদি এটা ঘুষা মাৰি দিয়ে এক মানে ইটোটো কামে শেষ হৈ গ'ল কিবা কাৰণত কিবা বেয়া কথা দুটা কৈ দিয়ে এটো সব শেষ হৈ গ'ল সো এইবিলাক আমি লাহে 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 পৰিৱেশটো ঠিক কৰিব ওলাইছোঁ এতিয়া এই বছৰ কিমান হ'ল আমি এমাহ আগত 2 মাহ আগত হিচাপ কৰিছিলোঁ এই বছৰত জানুৱাৰী মাহৰ পৰা ধৰি আমাৰ মে মানলৈকে মে এণ্ড মানলৈকে 80,000 পৰ্যটক আমাৰ এৰিয়াত আহি গ'ল এই বছৰ তাৰ আগত 60,000 আছিল তাৰ আগত 40,000 আছিল আহি এই বছৰ শেষলৈকে হয়তো 1 লাখৰ বেছি টুৰিষ্ট আমাৰ অঞ্চলত আহি যাব ইটো কাৰণটো কি শান্তি আহি গ'ল নিৰাপত্তা আহি গ'ল আগতে হৰিসিংগা ওদালগুৰিত বহি কোনবা পৰিয়ালে বাহিৰৰ আলহীকে মাতিব ভয় কৰিছিলে হঠাৎ বন্ধ হৈ যায় নেকি ৰিটাৰ্ণ যাব নোৱাৰে নেকি গধূলিয়ে কিবা হয় নেকি মাৰামাৰি হয় নেকি এইবিলাক মানে কি হয় বহুত কিছুমান ফেক্টৰ বহুত কিছুমান মানে কাৰক মানে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে এই কাৰণে এতিয়া আমি স্বদেশ দৰ্শনৰ পৰা কোকৰাঝাৰৰ 70 কোটি টকা পাইছোঁ বড়োলেণ্ড যেটো আমাৰ শান্তি চুক্তি হৈ গ'ল 2020ত তাৰ পৰা আমি 260 কোটি টকা ঠিক কৰিছোঁ আমি বগামাটিত 25 কোটি টকা দিছোঁ ভৈৰৱকুণ্ডত আমি টকা ৰাখিছোঁ টুৰিষ্টৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ আমি মানাসৰ কাৰণে ৰাখিছোঁ আমাৰ বাউখুংৰিৰ কাৰণে ৰাখিছোঁ বিভিন্ন অঞ্চল প্ৰায় 10টা অঞ্চলত আমি টুৰিষ্ট স্পট ডেভেলপ কৰিবলৈ গৈ আছোঁ আমাৰ 3টা স্পট আছে য'ত নেকি আমাৰ ৰাফটিং কৰিব পাৰে গতিকে বগামাটি ৰাফটিং মানাসত মানে আমাৰ আই নদী ৰাফটিং আৰু সংকোচ নদী 3টা ৰাফটিং
যে পানীত যে ৰাফটিং কৰে এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত ডেভেলপ কৰিবলৈ আমি সিদ্ধান্ত ল'লোঁ। ইয়াত বাহিৰৰ মানুহবিলাক আহি ৰাফটিং কৰিব পাৰিব। কোকৰাঝাৰত এটা পেৰাগ্লাইডিং চেণ্টাৰ আছে আমাৰ বাওখুংগ্ৰী পাহাৰত। এই পেৰাগ্লাইডিং চেণ্টাৰটো প্ৰত্যেক বছৰত যাহাতে এনুৱেল ইভেণ্ট হ'ব পাৰে, এই পেৰাগ্লাইডিংটো আমি তাত আমাৰ জানা মানুহ আছে, মোহন ব্ৰহ্ম বুলি আমাৰ আগৰ ফৰেষ্ট অফিচাৰ, তেখেতসকলক দায়িত্ব দি পেলাই আমি সেইটো ইণ্টাৰনেশ্যনেল লেভেলৰ পেৰাগ্লাইডিং চেণ্টাৰ বনাবলৈ গৈ আছোঁ, য'ত নেকি বাহিৰৰ ল'ৰা ছোৱালী আহি পেলাই ইয়াতে মানুহবিলাক আহি পেৰাগ্লাইডিং কৰিব পাৰিব। এট দ্য ছেম টাইম বাওখুংগ্ৰী যিটো উৎসৱ বহাগৰ সময়ত হয়, এই বাওখুংগ্ৰী উৎসৱটো বছৰি বছৰি ডাঙৰ হৈ গৈ আছে। চ' তেনেকুৱা কৰি ভৈৰৱকুণ্ড উৎসৱ এটা সময়ৰ উৎসৱ বুলি ক'লে মদ ভাং জুৱা বিভিন্ন মানে এণ্টি ছ'চিয়েল এক্টিভিটিবিলাক আৰম্ভ হৈছিলে। এই কাৰণে আমি আহি কি চৰকাৰে একদম বন্ধ কৰি দিছোঁ। মদ ভাং জুৱা এইবিলাক আমাৰ নিচিনা অঞ্চলত বেছি প্ৰচলন দিব নালাগে। এতিয়া লাহে লাহে আৰু ড্ৰাগছ আহি গৈছে, গতিকে এইবিলাক আপোনালোককো মই অনুৰোধ কৰিছোঁ, ড্ৰাগছৰ এগেইনষ্টত কেম্পিংটো আমি চবে কৰিব লাগে। আজিৰ সময়ত ড্ৰাগছটো এটা ডাঙৰ খাও, যিটো কাৰ্ছ বুলি কোৱা হয়। এটা সময়ত কেঞ্চাৰ বেমাৰটো যেনেকৈ আছিলে, আজিৰ সময়ত ড্ৰাগছটো হৈছে। হঠাৎ এজন ভাল ল'ৰা ড্ৰাগছ খাই পেলাই লগে লগে বেয়া হৈ যায়, আৰু সি বেয়া হোৱাৰ লগে লগে পৰিয়ালো বেয়া হৈ যায়। তো সেইকাৰণে মদ ভাং ড্ৰাগছবিলাক দূৰত ৰাখিব লাগিব। আৰু 10-15টা যিটো ভাল টুৰিষ্ট প্লেচ আছে, য'ত নেকি আমাৰ চেক্ৰেট হিলছো আছে, চিকনাজাৰ, তাত মানে পূজা কৰিবলৈ যায় মানুহবিলাক। বাওখুংগ্ৰী পাহাৰ পূজা কৰিবলৈ যায়। আপোনালোকৰ ইয়াতে মাইৰং হাজো আছে, তাত পূজা কৰিবলৈ যায় ভৈৰৱকুণ্ডত। তেনেকুৱা বিভিন্ন অঞ্চল আছে। এই অঞ্চলবিলাক শান্তিটো যেতিয়া স্থায়ী হ'ব, লাহে লাহেকৈ আমি ডেভেলপ কৰিম। আৰু এতিয়া আমি এই সময়ত প্ৰায় 300 পৰা 400 কোটি টকা টুৰিজিমত আমি লগাবলৈ গৈ আছোঁ, য'ত নেকি আমাৰ টুৰিজিমৰ এটা এটা ফাউণ্ডেশ্যন আৰু এটা ষ্ট্ৰাকচাৰটো ক্লিয়াৰ হৈ যাব। তেতিয়া আমাৰ টুৰিষ্টবিলাক আৰু আমি বেছিকৈ মাতিব পাৰিম। গতিকে টুৰিজিমটো আমাৰ কাৰণে ডাঙৰ এটা ছেক্টৰ। এই টুৰিজিম ছেক্টৰটো আমি বাদ দি পেলাই চলিব বিচৰা নাই। বড়োলেণ্ডখন অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ টুৰিজিমৰ মেপত আনিবলৈ আমি অহৰহ চেষ্টা কৰি আছোঁ। থেংক ইউ। থেংক ইউ ছাৰ। বহুতৰ বন্ধু বান্ধৱীয়ে এটি প্ৰশ্ন কৰিব বিচাৰিছিলে, কিন্তু সময় নাটনিৰ কাৰণে আমি এইটো দীঘলীয়া আৰু কৰিব বিচৰা নাই। ইয়াৰ কাৰণে আমি দুঃখিত। পৰৱৰ্তী সময়ত তেনেকুৱা আৰু সময় ছাৰৰ পৰা বিচাৰি আমি এই পৰিৱেশটো দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া সদৌ এগক ছাৰক কনক্লুজন ৰিমাৰ্ক দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ছাৰ। আমাৰ ওদালগুৰি জিলাৰ যুৱ বন্ধুসকল, আমাৰ বহুতৰে মনত হয়তো বহুত প্ৰশ্ন আহিছে, যিখিনি খুব ৰিলেভেণ্ট প্ৰশ্ন আপোনালোকে কৰিছে। এইখিনি আজিৰ সময়ত এটা পৰিৱেশত এটা সৃষ্টি হোৱা প্ৰশ্ন। গতিকে মই নতুন এজন ৰাজনীতিত অহা ৰাজনীতিক কৰ্মী হিচাপে বা প্ৰশাসন চলোৱা এজন ব্যক্তি হিচাপে প্ৰশাসনিক নজৰ আৰু মোৰ দীঘলীয়া এটা উপলব্ধি, ময়ো আপোনালোকৰ নিচিনা ছাত্ৰ আছিলোঁ। মই বহুত বেছি ইণ্টাৰভিউ দিয়া নাই। চাকৰিৰ প্ৰতি মোৰ বহুত ইণ্টাৰেষ্ট নাছিলে। 3বাৰকৈ মই চাকৰি পাইছিলোঁ, কিন্তু চাকৰিৰ প্ৰতি মোৰ ইমান ইণ্টাৰেষ্ট নাছিলে আগৰ পৰা। মানে এটা ঠাইতে সদায় সদায় যাবলৈ মোৰ মন নাছিল আগতে, সেইকাৰণে মই চাকৰি কৰিব বিচৰা নাছিলোঁ। যিয়ে নহওক, মোৰো বহুত প্ৰশ্ন আছিলে আগৰ সময়ত, যে ৰাজ্যখনে এইটো কিয় নকৰে, দেশখনে এইটো কিয় নকৰে, ৰাজনীতিক নেতাসকলে এই কামটো কিয় নকৰে, আৰু আমাৰ ভৱিষ্যতটো এনেকুৱা হ'লে কেনেকুৱা হ'ব। চ' আজিৰ সময়ত আমাৰ দেশখন বহুত এটা পজিটিভ দিশত আগবাঢ়ি আছে। এনেকুৱা নহয় কি আমাৰ দেশখন একদম পিছ পৰি আছে, আমাৰ দেশখন আগবাঢ়ি আছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে যেতিয়া প্ৰধানমন্ত্ৰী হৈছে, তেখেতসকলে স্বাধীনতাৰ আন্দোলনো কৰিছে আৰু তেখেতে দেশ শাসনো কৰিছে। আৰু সেই সময়ত তেখেতে কৈছিলে যে ভাৰতবৰ্ষখন এখন কল্যাণকামী ৰাষ্ট্ৰ হ'ব লাগে, কল্যাণকামী ৰাষ্ট্ৰ, য'ত নেকি মানুহে কিবা বিচাৰিলে পায়। আপোনালোকে সম্ৰাট আকবৰৰ কথা জানে, অশোক ৰজাৰ কথা জানে আপোনালোকে। অশোকে কেনেকৈ শাসন কৰিছিল, আকবৰে কেনেকৈ শাসন কৰিছিল, আৰু সেই শাসনবিলাক আমাৰ যিটো ৰাম ৰাজ্য বুলি কৈছিলে এটা সময়ত, এইবিলাক কি আছিলে, প্ৰজাসকলৰ কাৰণে খুব ভাল পৰিৱেশত প্ৰজাসকলৰ আশা আকাংক্ষা প্ৰজাসকলৰ অভাৱ অভিযোগটো লৈ পেলাই সেই ৰজাসকলে, সেই নেতাসকলে চিন্তা কৰিছিলে। আৰু
সেই প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা মাজত বহুত প্ৰধানমন্ত্ৰী আহিল গ'ল, চবে দেশৰ কাৰণে কিবা কিবা কৰি গ'ল, কিন্তু আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষত ডাঙৰ এটা ভিজন দিছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগিব, আত্মনিৰ্ভৰ দেশ হ'ব লাগিব। বিকশিত দেশ হোৱাৰ লগে লগে আমি চবে বিকশিত দেশৰ নাগৰিক হ'ব লাগিব। গতিকে সেই ষ্টেণ্ডাৰ্ড, সেই কেপাচিটি, সেই কোৱালিটি, সেই ইফিচিয়েঞ্চি আমাৰ থাকিব লাগিব। আৰু এটা আমাৰ মানসিকতা এটা থাকিব লাগিব, আমাৰ নিজৰে এটা মিছন আৰু ভিজন থাকিব লাগিব। আমি আজি যদি আত্মনিৰ্ভৰশীল দেশ হ'ব লাগে, প্ৰত্যেকজন নাগৰিকে আত্মনিৰ্ভৰশীল হ'ব লাগিব। গতিকে আজি আমাৰ দেশৰ এডুকেশ্যন ছিষ্টেমটো কোৱালিটি এডুকেশ্যনলৈ আমি নিব লাগিব। আমি কোৱান্টিটি বা আমাৰ যিকোনো নৰ্মেল আমি টেক্সট বুক বা যিটো টিচিং লাৰ্ণিং প্ৰচেছ আছে তাত আমি ডিগ্ৰীটো ল'বলৈ পাৰিছোঁ, কিন্তু এমপ্লয় হ'ব পৰা নাই। এমপ্লয় হ'বৰ কাৰণে আমাক যিখিনি নলেজ লাগে, আমি ৰেল চাকৰি কৰিব লাগিলে ৰেলৰ কুৱেশ্যনছবিলাক কি আহে এইটো পঢ়িব লাগিব। বেংকত চাকৰি কৰিব বিচাৰিলে বেংকত কি প্ৰশ্ন আহিব এইটো চাব লাগিব। APSC UPSC দিবলৈ মানে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজনৰ কথা নাই, এনি গ্ৰেজুৱেট APSC UPSC দিব পাৰে, কিন্তু ইয়াৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ব লাগিব। দেশৰ সবচে কঠিন আৰু দীঘলীয়া এটা পৰীক্ষা APSC পৰীক্ষা, UPSC পৰীক্ষা, সেইটো আমি পাছ কৰিব লাগিব। বিভিন্ন ছেক্টৰত আমাৰ সুবিধাবিলাক আছে, কিন্তু সেই কামবিলাক কৰিবলৈ আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আমি বেলেগৰ ওপৰত সদায় নিৰ্ভৰশীল হ'ব নালাগে। আমাক শিক্ষকে ৰাস্তা দেখাব পাৰিব, গাইড কৰিব পাৰিব, আমাক প্ৰফেচাৰে আমাক কেনেকৈ পঢ়িব লাগে, কেনেকৈ ডিগ্ৰী ল'ব লাগে এইটো পঢ়িব পাৰিব, আমাক গাইড কৰিব পাৰিব, কিন্তু কামটো আমিয়ে কৰিব লাগিব। খেতি হ'লেও আমিয়ে কৰিব লাগিব, চাকৰি হ'লেও আমিয়ে কৰিব লাগিব, ব্যৱসায় হ'লেও আমিয়ে কৰিব লাগিব। গতিকে আজি আমাৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰিছে, নট অনলি কোৱান্টিটি। আজিৰ সময়ত ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যিটো আমাৰ থিয়ৰী আছে, এই ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যদি থিয়ৰী যদি আমি যাব লাগে, প্ৰত্যেকজনে সক্ষম হ'ব লাগিব। এই পৃথিৱীখন অক্ষম মানুহৰ কাৰণে নহয়, এই পৃথিৱীখন সক্ষম মানুহৰ কাৰণে, এই পৃথিৱীখন ফিটেষ্ট মানুহৰ কাৰণে। গতিকে আজি আমাৰ তাত নাই নহয়, নহ'ব, ই বেয়া সি বেয়া বুলি কৈ থাকিলে নহ'ব। আমাৰ ঘৰখন আমিয়ে সজাব লাগিব। বড়োলেণ্ডখন 35 লাখ জনসাধাৰণ, 26টা জনগোষ্ঠীৰ এখন ঘৰ হয়। আপুনি আজি ই বেয়া সি বেয়া, ই জাতি বেয়া তেনেকুৱা ভাবি থাকিলে আমি বহুত নেগেটিভ হ'ম। যেতিয়া আপুনি ভাবিব ধৰিব চবেই ভাল, মানুহ মাত্ৰে ভাল, চব জনগোষ্ঠীয়ে ভাল, আপুনি গোটেই ভাল হ'ব। মই যেতিয়া প্ৰথম দিল্লীলৈ গৈছিলোঁ তেতিয়া মোক আমাৰ ছিনিয়ৰবিলাক কৈছিলে যে অমুক জাগাত দিল্লীত যাব নালাগে, বেয়া মানুহ থাকে, অমুক যাব নালাগে, পকেট মাৰে, দিল্লীত গ'লে ভালকৈ যাবা। প্ৰথম ট্ৰেইনৰ পৰা নামি পকেটটো ধৰি গৈছিলোঁ, কোনোবা পকেট মাৰিব নেকি বুলি। পিছত গৈ মই দিল্লীত ইমান বছৰ কাম কৰিলোঁ, আন্দোলন কৰিলোঁ, কিবা কৰিলোঁ, যিবিলাক বেয়া জাগা বুলি ক'লে তাত মই বেয়া মানুহ দেখা নাপালোঁ। এনেকুৱা হৈ গ'ল, হোটেলত থাকোঁ 600-700 টকাৰ পাহাৰগঞ্জত, যেতিয়া আন্দোলন হয় তেতিয়া হঠাৎ পইচা নোহোৱা হয়, মই হোটেলৰ পৰাও পইচা ধাৰ পোৱা হৈ গ'লোঁ। কেতিয়াবা চাহ খাবলৈ ৰাতি ধৰ্ণা আছে, নেক্সট দিনা ৰাতি 12টালৈকে টেণ্ট বনাই আছে, আমি নিজে টেণ্টৰ কাম কৰি আছোঁ। চাহ খাবলৈ যাবলৈ দোকানবোৰ বন্ধ হ'ল, ফোন কৰি দিলে আমি যিটো হোটেলত আছোঁ তাত কেটলিত চাহ বনাই পঠাই দিয়ে গাড়ীত উঠাই, তাত আমি চাহ ঢালি খাইছিলোঁ। এনেকুৱা হৈ গ'ল, কিছুমান ধৰ্ণা দিলোঁ, আন্দোলন কৰিলোঁ দিল্লীত, আমাৰ পুলিচৰ পাৰ্মিশ্যন ল'ব নালাগা হৈ গ'ল। এনেকুৱা হৈ গ'ল, পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট পুলিচ ষ্টেচনৰ SCPয়ে কয় কিচকা ধৰ্ণা হে, কিচকা আন্দোলন হে। আমি ক'লোঁ আমি আহিছোঁ, মই তেতিয়া ষ্টুডেণ্ট ইউনিয়নত আহিছে, অমুক আহিছে, তেতিয়া ইহঁতে কৈ আছে আপোনালোকে ধৰ্ণা দিব যদি পাৰ্মিশ্যনো নালাগে, কৰি লওক। মানে তেখেতসকলৰ ইমান বিশ্বাস আছে যে আমি আইনটো কেতিয়াও মানে কি কৰিতো আইন নাভাঙো, আইনৰ মানে বিপক্ষে কাম নকৰোঁ। আইনৰ সপক্ষত থাকি, শান্তিত থাকি, নিয়মত থাকিও নতুন এটা পৃথিৱীত গঢ়িব পৰা যায়। ভাল দিশৰ ভাল চিন্তা কৰি, পজিটিভ চিন্তা কৰি, চবৰে কাৰণে ভাল কাম কৰি, চবকো কেয়াৰ কৰি, যত্ন লৈও ভাল এটা পৰিয়াল গঢ়িব পৰা যায়। এইটো নহয় কি আমি বেলেগক গালি পাৰি, বেলেগত আঙুলি দেখাইহে আমি নিজৰটো কৰিব পাৰিম। আপোনাক কৈছে এটা আঙুলি যদি বেলেগক দেখায়, 3টা আঙুলি নিজকে দেখায়। আপোনালোকে জানেনে? এটা আঙুলি যদি বেলেগক দেখায়, 3টা আঙুলি নিজকে দেখায়। ভাগ্য ভাল আঙুলিটো ইফালে 3টা আছে, বেছি থাকিলে আৰু নিজকে দেখালে হয়, বেলেগক এটাহে দেখাব পাৰে। গতিকে আজিৰ সময়ত আঙুলি দেখুওৱা সময় শেষ হৈ গ'ল, আমি এজনে আনজনক দোষ জাপি দিয়া সময় শেষ হৈ গ'ল।
আমি এতিয়া কি কৰিব পাৰোঁ সিটোৰ কাৰণে চিন্তা কৰিব লাগিব বহুত কম সময়ৰ কাৰণে আমাক ভগৱানে জন্ম দিছে কম সময়ৰ কাৰণে ভগৱানে জন্ম দিছে আৰু যেতিয়া মা দেউতা ডাঙৰ দীঘল কৰিছে সংস্কাৰ দিছে আমাক ভাল হোৱাটো বিচাৰিছে স্কুলত আমাক শিক্ষকসকলে ভাল হ'বলৈ বিচাৰিছে যোনে ডাঙৰ দীঘল কৰিছে আমাক সব ভাল হ'বলৈ বিচাৰিছে পিছত যাই পেলাই আমি বেয়া হৈ যাওঁ যেতিয়া আমি বেয়া হৈ যাওঁ পৃথিৱীখন আমি সবকো বেয়া বেয়া দেখো তো সেই কাৰণে আমি পজিটিভ হ'ব লাগিব পজিটিভ মানুহে পৃথিৱী গঢ়িব পাৰিব নেগেটিভ মানুহৰ দ্বাৰা পৃথিৱীত ধ্বংস হ'ব পৃথিৱীত কেতিয়াও গঢ়িব নোৱাৰিব সেই কাৰণে সদায় আমি সৎ পথত থাকিব লাগে সত্যমেৱ জয়তে আৰু মহাত্মা গান্ধীয়ে কৈছে দ্য ট্ৰুথ যিটো সত্য সেইটো পাহাৰ পৰ্বত যিমান পুৰণা সত্যটো ইমান পুৰণা গতিকে পাহাৰ পৰ্বতৰ জন্ম আপুনি কেতিয়াও হিচাপ কৰি ওলাব নোৱাৰে গতিকে সত্যটো সেই সময়ৰ পৰা চলি আছে গতিকে আজিৰ সময়ত আমি ৰাজনীতি কৰোঁ বুলি কিবা কাম কৰোঁ বুলি কাকবা ঠগাব লাগে কাকবা বেয়া মানে কনস্পিৰেচি কৰিব লাগে বেয়া কথা ক'ব লাগে এইটো কোনো চিন্তা কৰিব নালাগে পজিটিভ চিন্তা কৰি ভাল কাম কৰি কোনোবাজনক সহায় কৰি কোনোবাৰ কাৰণে ভাল কাম কৰি কোনোবাৰ কাৰণে প্ৰাৰ্থনা কৰি হাতে কামে সহায় কৰিব নোৱাৰা হ'লেও প্ৰাৰ্থনা এটা কৰি হ'লেও মানুহ সহায় কৰিব পৰা যায় তেনেকা এটা দুনিয়া আমি বনাব লাগিব যি দুনিয়াত মানুহে সবে এজনে আনজনক মৰম কৰি সন্মান কৰি শ্ৰদ্ধা কৰি এজনে আনজনক কেয়াৰ কৰি পজিটিভলি জীয়াই থাকিব পাৰে আৰু বড়োলেণ্ডত মই তেনেকৈ এটা সমাজ বিচাৰিছোঁ আজি নহয় এদিন এনেকুৱা এটা সমাজ বড়োলেণ্ডত গঢ়িব লাগে য'ত এটা জনগোষ্ঠীয়ে এটা ধৰ্মই আনটো ধৰ্মক এটা জনগোষ্ঠী এটা ভাষাৰ মানুহ আনটো ভাষা আনটো জনগোষ্ঠীক মৰম স্নেহ বিশ্বাস কৰি ভাতৃত্ববোধ লৈ জীয়াই থাকিব পাৰে তেতিয়াহে বড়োলেণ্ডটো আগুৱাই যাব মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ আৰু সেই সময়টো দিয়াৰ কাৰণে আৰু সদৌ এই কাৰ্যসূচীটো সফল কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে তামোলপুৰ বেৰগাঁও আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ গোটেই কৰ্মীবৃন্দ আমাৰ যিমান ইয়াত অংশগ্ৰহণ কৰা আমাৰ গেষ্ট MCLA আৰু দলৰ কৰ্মীসকলক ধন্যবাদ দি আজিৰ কাৰ্যসূচীটো ইয়াতে সামৰিব ধন্যবাদ আৰু এটা ঘোষণা আমাৰ সন্ধিয়াৰ আহাৰ ব্যৱস্থা কৰা হৈছে তো সবে যাতে সেইটো উপভোগ কৰি যায়